মই আজি ফুলি পিন্ধিছোঁ মই তিনিপাত ফুলি পিন্ধিছোঁ মোৰতো ভাল লাগিছে ই বেয়া পায় কাৰণে সি নাই পিন্ধা কিন্তু চবৰে তেনেকুৱা কথা হয় না চবৰে নিজৰ নিজৰ বিয়া কেতিয়া পাতিব বিয়া পাতক সেইবিলাক কথা ছ'চিয়েল মিডিয়া আৰু বেলেগ মানুহৰ আৰু কাম নাই বেলেগ কাম নাই নেকি পৃথিৱীত জন্ম হৈছোঁ কেতিয়াবা নাচি থাকোঁতে ভুল হৈছে বা পাহৰি গৈছে এনেকুৱা হৈছে নেকি কেতিয়াবা তেনেকুৱাতো পাহৰা হয় মানে কি হয় আমাৰ তাত কি হয় পাহৰিলে মানে আমি একেলগে পাহৰোঁ এইটো নাজানো ভগৱানে নে কি কিছুমানে খালে কি ৰাক্ষস বুলি কয় আকৌ নাচিলে কি কয় হিজৰা বুলি কয় এইটো কিহৰ কাৰণে হিজৰা অমুক আৰু হিজৰা বুলি যে কয় সেয়া মানুহ নহয় নেকি মানুহে হিজৰাই নাছে নেকি অকল এনেকুৱা ডান্স ফৰ্ম আমি দেখাই নাই যে ক'ৰবাত যেন আমি বেলেগ এটা স্বৰ্গপুৰীতে আছোঁ স্বৰ্গত চাই আছোঁ এনেকুৱা লাগে আমি বিহু নাচিব নোৱাৰিলোঁ এবাৰতো কিবা বিহু নাচি পেলাই দিলোঁ সেইটোক লৈ পৰ্টেল চেনেলৰ ইমান হাহাকাৰ পৰ্টেলে লগাইছে পৰ্টেলৰ কি দুজনী নাচনী নে নাচনা আপোনালোকে কাজিয়া খুব লাগি থাকে ন মাজে মাজে কি কাৰণে কাজিয়া লাগে নো দুজনে নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আৰু আজি আমাৰ লগত আছে নৃত্যশিল্পী দীপজ্যোতি আৰু দীপাংকৰা সত্ৰীয়া নৃত্যশিল্পী হয় তেওঁলোক ইতিমধ্যে হয়তো আপোনালোকে বহুতে চিনিও পাইছে ফেচবুকত খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই থাকে আৰু তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো কিতাপ বুটলিবলৈ সক্ষম হৈছে আৰু এটা কথা তেওঁলোকৰ নৃত্য কথা কোৱাৰ ষ্টাইল আৰু খানা বনোৱা ভিডিঅ'বিলাক বিশেষকৈ মোৰ বহুত বেছি ভাল লাগে আৰু এটা কথা ইণ্টাৰেষ্টিং মই কৈছিলোঁ অফ কেমেৰা আপোনালোকৰ ছাবস্ক্ৰাইবাৰ এজনে এদিন ফোন কৰিছিলে কৈছে প্লিজ দীপজ্যোতি দাদাৰ মাতিব না জানিবলৈ মন আছে গতিকে বহুতো এনেকুৱা মানুহ আছে আপোনালোকৰ বিষয়ে পাৰ্চনেল লাইফৰ বিষয়েও নাচৰ বা নৃত্যৰ বিষয়েও জানিব বিচাৰে চ' মই সেইটো কাৰণে আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছোঁ চ' আপোনাক ৱেলকাম জনাইছোঁ ধন্যবাদ কেনেকুৱা খবৰ খাতি ভাল আৰু তোমাক ধন্যবাদ জনাইছোঁ যে তোমাৰ মানে যি তোমাৰ টেলিকাষ্ট হ'ব তাৰ দ্বাৰা যে দীপজ্যোতি দীপাংক বহুতে জানিব বিচাৰে তো তোমাৰ এই টেলিকাষ্টৰ দ্বাৰাই মানে বুজি পাব আৰু আমাক বহুতেই সুধি থাকে আমাৰ মানে জীৱনৰ বিষয়ে আমি কেনেকৈ লগ পালোঁ কি কথা ভাল লাগিছে তুমি এনেকৈ মাতি আনিছা আৰু বহুতে তোমাৰ জৰিয়তে আজি গম পাব য়েছ আজি বহুত কথা জানিম পাৰ্চনেল কথা দেই আৰু এটা ইণ্টাৰেষ্টিং কথা মই কৈ দিওঁ দাদাৰ চুলি দীঘল আছিলে আৰু খঙতে চুলিখিনি কাটি দিলে কিবা কাজিয়া লাগিলে বোলে কি হ'ল কওকচোন কেছটো কাজিয়া মানে এই মাজনিশা এনেকুৱা মাজনিশাও নহয় 11:30-12 বাজিব আৰু কিবা মাজনিশাই কিবা এটা নাচক লৈ লাগিলে কিবা এনেকুৱা তেনেকুৱা আমাৰ মানে কাজিয়া লাগে আমাৰ সদায় নাচক লৈ লাগে যে এইটো বস্তু মই দিছোঁ তাৰ কিবা এটা পচন্দ হোৱা নাই তাৰ কিবা পচন্দ হোৱা নাই সেনেকৈ মানে মোৰ কেতিয়াও খং নুঠে কিবা সি মোক কিবা এনেকুৱা চুলিক লৈ কিবা লৈ মোক ক'লে তাৰ মই নাই মোৰ খং উঠিলে মানে মানুহটো মই মানে একদম মনে মনে থাকোঁ একো নকওঁ মানে কি কৰা যায় তাৰপিছত সি গ'ল ক্লাছলৈ সন্ধিয়া মই কি কৰিলোঁ চুলিডাল কাটি দিলোঁ কাটি পেলাই মই ফাৰ্ষ্ট ফটোখন মই কাক দিলোঁ মেঘৰঞ্জনীক দিলোঁ মোৰ ফ্ৰেণ্ড তাৰ ভাল ফ্ৰেণ্ড তাইক দিলোঁ তাই লগে লগে ফোন কৰিছে দীপজ্যোতি এয়া কি কৰিলে ৰাম 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 ইয়াক ফটো দিলে ইয়াৰ মূৰ চুৰ ঘূৰাই গ'লে আহি পেলাই আৰু মই আৰামছে চাহ খাই আছোঁ আহি মাতা নাই বন্ধু এজনো আছিলে নাই মতা এসপ্তাহ নাই মতা আৰু মানে কিন্তু আমি কাম কৰি আছোঁ স্কুল চলাইছোঁ প্ৰগ্ৰেমো কৰিছোঁ প্ৰেক্টিছো কৰিছোঁ কিন্তু নাই মতা কিন্তু এতিয়া সি পস্তাই সি মানে তেনেকুৱা মানে মই মানে কি আছে ভাবিও চিন্তিও কৰিও ভাবি না সি মানে কৰি পেলাইহে ভাবে যে এইটো কাম মই কি কৰিলোঁ তো মই মানে বহুত চিন্তা কৰোঁ যে এইটো কাম কৰিব লাগিব নে নালাগে তাৰ মানে সেই চিন্তাটো অকণমান কম মোতকৈ আমি নাচৰ কথা পাতিম কিন্তু প্ৰথমতে মই এইটো জানিব বিচাৰিছোঁ দুইজনে লগ কেনেকৈ পালে বা স্কুলৰ ফ্ৰেণ্ড আছিল বা কিছুমানে ককাইক ভাইক বুলিও কয় কওকচোন আমি লগ পালোঁ মানে মোৰ ঘৰ লখিমপুৰ নাৰায়ণপুৰৰ বিশ্বাবাৰী গাঁৱত আৰু মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত যেতিয়া কলেজৰ কাৰণে গুৱাহাটীলৈ আহিছিলোঁ গুৱাহাটীত তেতিয়া মিউজিক কলেজ ষ্টেট কলেজ অফ মিউজিক তেতিয়া ৰবীন্দ্ৰ ভৱনত আছিলে তেতিয়া একেখন কলেজতে সিও পঢ়িবলৈ গৈছিলে আৰু মই সত্ৰীয়া ছাবজেক্ট লৈছিলোঁ আৰু লগতে লৈছিলোঁ ভকেল সি সত্ৰীয়া আৰু কথক লৈছিলে তাৰপিছত মই সত্ৰীয়া তেনেকৈ আমি লগ পালোঁ সেয়া প্ৰথম লগ পোৱা 2007ত আৰু মই পিছলৈ মানে সত্ৰীয়া কৰিছিলোঁ আৰু ইফালে ভকেল কৰিছিলোঁ কিন্তু ভকেল আৰু সত্ৰীয়া দুয়োটা একেলগে চলাব নোৱাৰা হোৱাৰ কাৰণে ভকেলটো বাদ দি পেলাই আকৌ কথক ল'লোঁ সেইটো কাৰণে মোৰ আৰু তাৰ একে ছাবজেক্ট হ'ল এইখিনিতে কথা এটা কওঁ মানে সি যেতিয়া সত্ৰীয়া তেতিয়া মইতো দীপাংকক মই পাত্তা নিদিওঁ মোৰ লগৰ ছোৱালী দুজনীমান আছিলে সিহঁতৰ লগত মানে বহে খায় তাৰ মই মানে খুব মানে এই পাত্তা মই সিহঁতক কি লগ তাৰ লগ নহবি দেই অমুক তমুক মানে সেই বান্ধৱীকেইজনীয়ে ক'ব লাগিব কাবেৰী তাইৰ নাম তাই মানে আমাক মানে আনি মানে কয় একো নাই একেলগে থাক অমুক তমুক এনেকুৱা আমি যেতিয়া কথক নাচি থাকোঁ সি আহি পেলাই এনেকৈ চাই থাকে আৰু আহিছে মানে সি মানে কি গাঁৱৰ বুলিয়ে কৈছোঁ এতিয়া গাঁৱৰ পৰা আহিছোঁ মই কথকৰ বিষয়ে ইমান আইডিয়া নাই মই নাজানো
নাজানে। কথক ডান্সটো কেনেকুৱা, কাৰণ তেতিয়া আমাৰ টিভি আছিলে যদিও মই তেতিয়া ইমানখিনি জ্ঞান নাই আৰু তেতিয়া টিভিটোত যদিও চাওঁ ব্লেক এণ্ড হোৱাইট টিভি এটাত আৰু কিনো চাম আৰু হেৰি জুমুকা পিন্ধি আমি তাতে তেঠেত কৰি থাকোঁ, আহি চাই থাকে ধৰ জুমি তাৰপিছত মৰমে কয় কি চাই আছে বোলে, আহা ভিতৰলৈ আমাৰ মেম। তাৰপিছত সি কয় আহি পেলাই চাই, তাৰপিছত লগে লগে ছাবজেক্ট চেঞ্জ কৰি পেলাই আহি কথকত সোমাই গ'ল। কথকত সোমালোঁ। তাৰপিছত বহুত ভাল লাগিলে কথকটো কৰি। কথক আৰু এটা কাহিনী মাজতে মই কৈলোঁ, মই মানে প্ৰথম বাৰুৱাৰীত আছিলোঁ, বাৰুৱাৰী উজান বজাৰ এমাহ তাতে আছিলোঁ মই, মানে তাতে মানে পেইং গেষ্ট আছিলোঁ আৰু। তাৰপিছত মোক ইহঁতি আৰু কাবেৰী, কংকনা আৰু মানে ইহঁতি ক'লে তো আমাৰ লগতে একেলগে যিহেতু আমি নাচৰ ষ্টুডেণ্ট হৈ পৰিলোঁ, সেইকাৰণে একেলগে প্ৰেক্টিছ কৰিম, বেলতলাতে ৰুম এটা চাই দিম। সেই 2007 চনতে। তাৰপিছত বেলতলাত ৰুম চাবলৈ সিহঁতি লৈ গ'ল, কিন্তু মই মালিকক য'ত থাকোঁ মই কোৱা নাই। সেইটো বৰ ডাঙৰ ঘটনা ৰ'বা, কৈ আছোঁ এতিয়া। তাৰপিছত হেৰি কি বুলি কয়, মইতো গুচি গ'লোঁ বেলতলালৈকে, সিহঁতি লৈ গ'ল দুপৰীয়া ক্লাছ শেষ হোৱাৰ পিছত। বেলতলা গৈ পাই ৰুম চুম চালোঁ মেলিলোঁ, সন্ধিয়া হৈ গ'ল আৰু। তাৰপিছত ইফালে ইয়াততো চিন্তা হৈছে, মই নাই, মোক শুন বুলি কয়, শুন নাই। আৰু মোক ঘৰৰ পৰা মোবাইলো তেতিয়া দিয়া নাছিলে, মোবাইলেই নাই। মই PCOৰ পৰা গৈ ফোন কৰোঁ আৰু তেওঁলোকৰ ঘৰত ফোন, আৰু সেনেকৈ কথা বতৰা পতা হয়। তাৰপিছত কি হ'ল, সোণ হেৰাল বুলি ভাবিছা যে সোণ কি হ'ল, গুৱাহাটীত ক'লৈ গ'ল এতিয়া, এমাহো হোৱা নাই ল'ৰাটো অহা। লখিমপুৰ পৰা দেউতালৈ ঘৰলৈ ফোন কৰিলে ইতিমধ্যে। সেইদিনা জন্মাষ্টমী আছিলে, ঘৰত নামঘৰত মানুহ সকলো আমাৰ ৰাইজ গোট খাইছে, বাবাও আছে আৰু নামঘৰত বাবাই গোটেই নাগাৰা চাগাৰা গোটেই নাম চাম গায়। যেতিয়া গম পালে ফোন নাই, মোৰতো ফোন নাই, কি হ'ব এতিয়া, বাবা একদম লগে লগে গাড়ীত উঠিয়ে দিলে, আহি গ'ল আৰু গুৱাহাটীলৈ। কথাটো এনেকুৱা হ'ল, দেউতাৰ কথা মই কৈ দিওঁ, দেউতাক আহিছে কেনেকৈ আকৌ, চুৰিয়া তলত পিন্ধিয়ে আছে, সেই চুৰিয়াৰ ওপৰত লংপেণ্ট পিন্ধি তেনেকৈ গুৱাহাটী পালে। তেনেকৈ আহিছে কাহিনীটো তেনেকুৱা। তাৰপিছত মই আকৌ সিহঁতৰ ঘৰলৈ যেতিয়া তেতিয়া মই বেলতলা যোৱাই নাই, ফাৰ্ষ্ট গৈছোঁ। আগতে জনতা ভৱন হৈ পেলাই গাড়ীখন কিজানি যায় এইফালৰ পৰা যাওঁতে, আহোঁতেতো সিফালে গণেশ মন্দিৰ হৈ আহে। তেতিয়া মই ভাবিছোঁ যে গাড়ীখন বেলেগ ফালে গৈছে, মই অহা ৰাস্তাটোদি অহা নাই, কি হ'ব এতিয়া। একদম ঘামি জামি জোল বৈ গৈ শিলপুখুৰীৰ ওচৰত যেতিয়া পাইছোঁগৈ, মই চিনি পাইছোঁ জেগাখিনি এইখিনি। মই শিলপুখুৰীতে নামি দিছোঁ বাছৰ পৰা, বহুত ট্ৰেফিক। তাৰ পৰা দৌৰি গৈছোঁ একদম বাৰুৱাৰী, তালৈকে দৌৰি গৈছোঁ। মোৰ ভয়ো লাগিছে যিমান যি হ'লেও। তাৰপিছত তেওঁলোকে ক'লে যে তুমি এনেকুৱা কাম কৰিব নালাগিছিলে। মই কৈছোঁ মই ভবাই নাছিলোঁ যে ইমান দূৰ এনেকুৱা কথা হ'ব, মই ভাবিছোঁ ওচৰতে কিবা হ'ব, কিন্তু বেয়া কি কৰিলে। তেতিয়া ক'লে যে দেউতাক ফোন কৰিছিলোঁ, দেউতা আহি আছে। বোলো হ'ব আৰু আহি আছে যেতিয়া আহি আছে আৰু। তাৰপিছত মই বোলো আপুনি যেনেকৈ তেনেকৈ খবৰ দিয়ক যে আছোঁ, মই এনেকৈ খবৰ দিয়া হ'ল আছোঁ বুলি। সেইটো বৰ ডাঙৰ ঘটনা, আহিয়ে মোৰ এমাহতে প্ৰথম গুৱাহাটী। এনেকুৱা ঘটনা। তাৰপিছৰ পৰা কিন্তু মই বেলতলালৈ যে বাবা আহিলে, বাবাই পিছদিনা বাবা বুলি কওঁ মই দেউতাক, বাবাই গোটেই বস্তু বাহানি লৈ বেলতলালৈ গ'লোঁ। যিটো ৰুম চাই আহিছিলোঁ সেইটো ৰুমতেই থাকিলোঁগৈ আৰু তাতেই আজিও বেলতলাতেই আছোঁ। সেইটো ৰুমত নাই, কিন্তু বেলতলাতেই আছোঁ। মই এটা কথা জানিব মন গৈছে, নৃত্যৰ প্ৰতি দুইজনৰ আগ্ৰহ সৰুৰ পৰাই আছিলে নে, মানে কেনেধৰণে আগ্ৰহ মানে জন্মিছিলে নৃত্যৰ প্ৰতি? মোৰ কিন্তু সত্ৰীয়া মই প্ৰথমে সৰুৰ পৰা মই শিকা নাছিলোঁ, সঁচা কথা ক'ব গ'লে। মই ছেমি ক্লাছিকেল হওক, আধুনিক নৃত্য হওক, মই তেনেকৈ নাহিছিলোঁ। তেনেকৈ প্ৰগ্ৰেম কৰি ফুৰোঁ। তাৰপিছতে মোৰ ওচৰৰ খুৰা এজন, তেওঁৰ নাম ক'ব লাগিব নিপেন তালুকদাৰ, তেখেতে মোক দেখি পেলাই ক'লে যে তুমিতো বাবা এইটো কৰি থাকিলে নহ'ব, তুমি যদি এটা ভৱিষ্যত গঢ়িব বিচাৰা, তুমি সত্ৰীয়া নৃত্য শিকা। তাৰপিছত মোক লৈ পেলাই আৰু মোৰ বান্ধৱীজনী কাবেৰী, আমাৰ দুজনক লৈ পেলাই আমাৰ যি গুৰু ববীৰাণী তালুকদাৰ, দলিৰাণী তালুকদাৰ, তেখেতৰ ওচৰলৈ লৈ গ'ল। তেতিয়া মই মানটো আছিলোঁ মানে ইমানটো আৰু বহুত শকত আছিলোঁ। এতিয়া ববীবাৰ দলিবাৰ চাই পেলাই মোৰ ফালে চাই এটা হাঁহি মাৰিছে মিচিকে। পিছত গম পালোঁ মানে মোৰ শকতটো চাই তেখেতে ভাবিছিলে মই নাচিব পাৰিম নে নোৱাৰিম তেনেকৈ। তাৰপিছত তেনেকৈ যেতিয়া মই 2005 পৰা যেতিয়া মই সত্ৰীয়াত মানে যি ধৰণে সোমালোঁ আৰু তাৰ পৰা আৰু মই ইফালে আৰু মডাৰ্ণৰ ফালে ঢাল নাই খোৱা আৰু তেনেকেই মোৰ আৰম্ভণি আৰু। মানে আধ্যাত্মিকতাও এটা জড়িত হৈ থাকে। আধ্যাত্মিকতা মানে ইমানেই ভাল লাগিল সোমাই, আৰু ইমান বস্তুটো ডেপ্থ আছে মানে সোমাই গৈ মানে ইফালে আৰু উভতি চাবলৈ মন নগ'ল যে মই সত্ৰীয়া ভাগে মই নিজৰ কৰি পেলাই আগবাঢ়ি লৈ যাওঁ, তেনেকৈ ভাবিলোঁ আৰু। আপোনাৰ? মোৰ ঘৰতে এটা পৰিৱেশ আছে, যিহেতু মোৰ দেউতা খোল বজায়, বায়ন, আৰু ঘৰত মানে দেউতাই মানে গাঁৱৰ ল'ৰা ছোৱালীখিনি শিকাই মেলে এনেকৈ ধুনীয়াকৈ ভাওনা শিকায়। ঘৰতে এটা পৰিৱেশ পাইছিলোঁ সৰুৰ পৰাই। মোৰ সৰুতে তেতিয়া মোক দেউতাই কৃষ্ণ নৃত্য, তাৰপিছত মাটি আখৰা, তেতিয়া মানে গাঁৱত সেই ঝুমুৰা নাচ, দশাৱতাৰ নাচ এইবিলাক হয় আৰু সেইবিলাক শিকায়। মোৰ ওচৰৰে আমাৰ লেটেকু পুখুৰী মাধৱদেৱ জন্মস্থান আছেতো, সেই তাৰে ওচৰৰে এজন টিচাৰ ক্ষীৰোদ বৰা, তেখেতৰ ওচৰত মোক দেউতাই শিকাবৰ কাৰণে দিছিলে, আৰু তেখেতে মোক শিকাইছিলে প্ৰথম।
আৰু তেনেকৈ শিকিলোঁ মেলিলোঁ তাৰপিছত মেট্ৰিকলৈকে গ'লোঁ তাৰপিছত হায়াৰ ছেকেণ্ডেৰীলৈকে তেতিয়ালৈকে ভবা নাই যে মই ডান্সতে মানে ডিগ্ৰী কৰিম বা ডান্সাৰে মই হ'ম তাৰপিছত বাবাই এদিন কেনেবাকৈ গম পালে যে গুৱাহাটীত এখন মই মানে নাচি ভাল পাওঁ বুলি জানেই আৰু নাচি ভাল পাওঁ যে গুৱাহাটীত এখন কলেজ আছে তাত সত্ৰীয়াত ডিগ্ৰী কৰিব পাৰি আমাৰ গাঁৱত তেতিয়া ইমানখিনি কথা কোনেও নাজানে যে ডিগ্ৰীও কৰিব পাৰি মইতো যেতিয়া প্ৰথমে গুৱাহাটীলৈ আহিছোঁ তেতিয়া মানুহে ভাবিছোঁ নাচিবলৈকো পঢ়ে নাচটো যে পঢ়ে সেইটো গম পোৱা নাই গাঁৱত তাৰপৰা বাবাই মোৰ এজন মামা সম্পৰ্কীয় মামা এজনে গুৱাহাটীলৈ আহিছিলে তেতিয়া তেওঁ ৰবীন্দ্ৰ ভৱনৰ পৰা প্ৰস্পেক্টাছ এইখিনি গোটেইখিনি লৈ গ'ল আৰু তাৰপিছত মোৰ অকণমান লেট হ'ল আহোঁতে মই আগষ্ট মাহত আহিছোঁ তাৰপিছত এডমিশ্যন হৈয়ে গৈছিলে তথাপিতো দূৰৰ পৰা অহাৰ কাৰণে কিজানি মোক এবাৰ ইণ্টাৰভিউ ল'লে গুৰু ৰামকৃষ্ণ তালুকদাৰ তেখেতে এটা ইণ্টাৰভিউ লৈ পেলাই মোক কলেজত ভৰ্তি কৰি দিলে আৰু তেতিয়া মই ভবাও নাই বাবাৰ লগত যে আহিছোঁ মই যে সেইদিনাৰ পৰাই যে গুৱাহাটীত থাকিম সেইদিনাই যি আহিলোঁ আৰু তেনেকৈ থৈ গ'ল আৰু ঘৰৰ পৰাই সেই পৰিৱেশটো পাই পেলাই মই আজি এনেকৈ আৰু নাচি আছোঁ আৰু সত্ৰীয়া নৃত্য মানে তেতিয়াও বেলেগলৈ উভতি যাবলগীয়া হোৱা নাই সত্ৰীয়া নৃত্যতে মানে নিয়োজিত হৈ আছে হয় হয় আৰু সত্ৰীয়া নৃত্য বুলি ক'লে শংকৰদেৱৰ সৃষ্টি কিমান এটা ধুনীয়া মানে নাচ বা লগতে ছায়েন্সৰ কথাও জড়িত আছে আমাৰ হেল্থৰ কথাও জড়িত আছে যিখিনি মুদ্ৰা আপোনালোকে ব্যৱহাৰ কৰে সেইটো এক্সাৰচাইজ হয় নে আৰু লগতে আপোনালোকে প্ৰেক্টিকেল যিহেতু ক্লাছ আগতে কৰিছে বুলি কৈছে প্ৰেক্টিকেল থকাৰ লগতে থিয়ৰিও কিছুমান কথা থাকে মই থিয়ৰিটিকেল কিছুমান কথা জানিব বিচাৰিছোঁ সত্ৰীয়া নৃত্যৰ বিষয়ে মানে ডেফটত কেনেকুৱা ধৰণৰ কথা থাকে কৃষ্ণৰ কিছুমান মানে লীলা অকণমান জড়িত থাকে বা নৃত্যত দেখুওৱা হয় তেনেকুৱা ধৰণৰ থাকে চাগে ন মোক অলপমান বুজাই দিয়া মোৰ জানিব মন গৈছে মানে আমাৰ দৰ্শকেও জানিব পাৰিব আজি প্ৰথম মানে কথা হৈছে আমাৰ যিহেতু মাটি আখৰা বুলি কৈছে তুমি যেনেকৈ ক'লা আমাৰ মানে যোগাসন এতিয়া ধৰি লোৱা আমাৰ শংকৰদেৱে সেই তাহানিতে মানে 500 বছৰীয়া সেইতে মানে শংকৰদেৱে মাটি আখৰা কৰি থৈ গৈছে যিহেতু এতিয়া মানুহে যোগাসন কৰে ধৰি লওক ৰামদেৱৰ নাম লয় বা বিভিন্ন ধৰণৰ গুৰুৰ নাম লয় কিন্তু আমাৰ শংকৰদেৱেই তেখেতে কৰি থৈ গৈছিলে আৰু সেই গোটেইখন যোগাসন গোটেই চাইণ্টিফিক ৰিজন আছে আৰু আমি এতিয়া কৰি পেলাই গম পাইছোঁ আৰু তাত মানে এতিয়া তুমি কৈছা যে তাত মানে ভগৱান আমাৰ মানে দুজনে আমাৰ উপাস্য দেৱতা ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাম আমি মানে বৈষ্ণৱ আমি শক্তি পূজা নকৰোঁ যেনেকৈ আমাৰ অইন ডান্স ফৰ্মত ধৰি লওক শিৱ কালী দুৰ্গা দেখাব পাৰোঁ আমি দেখাব নোৱাৰোঁ আমাৰ মানে শংকৰদেৱৰ ধৰ্মটোৱে হৈছে এখন ভাগৱতী ধৰ্ম এক দেৱ এক সেৱ একত বিনে নায়কে গতিকে তেওঁ কৃষ্ণকেই শ্ৰেষ্ঠত্ব দেখুৱাবৰ কাৰণে যিটো গৈছিলে আৰু ভাওনা হওক তেওঁ অংকীয়া নাটক হওক তাতে মানে সেই দুষ্টক দমন শান্তক পালন তেনেদৰে তেওঁ গোটেই সমাজক একত্ৰিত কৰিছিলে আৰু তাৰমানে তেওঁলোকে পণ্ডিতে বুজিবে শ্লোক কৰিলা ৰচন গীত অৰ্থ বুজিবেক দ্বিজ সভ্যগণ মানে সকলোৰে কাৰণে তেওঁ অংকীয়া নাটকত এনেদৰে ব্যৱহাৰ কৰিছে যাতে পণ্ডিতসকলে সংস্কৃত শ্লোক ব্যৱহাৰ কৰিছে যাতে সেইখন পণ্ডিতসকলে বুজি পাব আৰু তাতকৈ অলপ যিসকলে কম জানে তেওঁলোকে গীতৰ অৰ্থবিলাক বুজি পাব আৰু যিবিলাকে একেবাৰে নাজানে বা অলপ জানে তেওঁলোকৰ কাৰণে মুখা ব্যৱহাৰ কৰিও তেনেদৰে ব্যৱহাৰ কৰি অংকীয়া নাটকখন তেনেদৰে প্ৰচাৰিত কৰিছিলে যাতে গোটেই সমাজখন একত্ৰিত কৰিব পাৰে মানে সেই তেতিয়া অন্যায় অত্যাচাৰ ব্যভিচাৰ এইবিলাক হৈ আছিলে তেনেদৰে তেওঁ সমাজ সংস্কাৰ কৰিছিলে আপোনালোকৰ হেল্থৰ ক্ষেত্ৰত কেনেকুৱা চেঞ্জ আহিছে যেতিয়াৰ পৰা আপোনালোকে নাচিছে বা সত্ৰীয়া নৃত্য কৰিছে চেঞ্জ কেনেকুৱা হৈছে কাৰণ আমি ক'লোৱে ইতিমধ্যে হেল্থৰ বহুত বেনিফিট হয় প্ৰথমটো মানে ষ্টেমিনাৰটো আহে কিন্তু মানে কি হৈছে মই এটা কথা কৈছোঁ সত্ৰীয়া নৃত্য তুমি আজি শিকি আজি কৰিলোঁ প্ৰেক্টিছ আৰু নকৰিবলৈ এমাহ পিছত বুলি কৰিলোঁ তেতিয়া মানে হেল্থত একো বেনিফিট নপৰে হয় মানে তুমি যদি ডেইলি প্ৰেক্টিছ কৰা তেনেহ'লে তেতিয়াহে তোমাৰ হেল্থৰ ওপৰত মানে এটা প্ৰভাৱ পৰিব আৰু নাচটো এনেকুৱা এটা বস্তু তুমি আজি প্ৰেক্টিছ কৰিলা আকৌ যদি কাইলৈ প্ৰেক্টিছ নকৰা তেতিয়া এসপ্তাহ পিছুৱাই যায় বুলি কোৱা হয় সদায় অভ্যাস লাগিবই অধিক অভ্যাসনেহে তোমাৰ নাচটো ধুনীয়া কৰি তুলিব সেইকাৰণে ডেইলি প্ৰেক্টিছ যিকোনো বস্তুৱে প্ৰেক্টিছ লাগে সেই নাচটো ঠিক তেনেধৰণে আমি সদায় তেনেধৰণে প্ৰেক্টিছ কৰোঁ প্ৰেক্টিছ কৰি মানে এতিয়া এনাৰ্জি লাগিব এতিয়া তুমি যেতিয়া আমি এতিয়া বাহিৰত যেনেকৈ অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁ তাত 1.5 ঘণ্টা 1 ঘণ্টাৰ তলত পাৰফৰ্মেঞ্চ কৰিবই নোৱাৰা তোমাক এনেকুৱা সময় দিব এতিয়া নিতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰ যিটো আছে NMSCC বুলি কয় তাত আমাক 1.5 ঘণ্টা সময় দিছে দুজনেই নাচিছোঁ 1.5 ঘণ্টা বেলেগ মাজত কোনো আৰ্টিষ্ট টিকেটেড শ্ব' তাত তুমি না নিজক মানে তোমাৰ সেইটো দেখাব নোৱাৰা যে ভাগৰি গৈছা সেইটো দেখাব নোৱাৰা মানুহে টিকেট কাটি তোমাক চাবলৈ আহিব সেই ঠিক তেনেধৰণে এইবাৰ চেন্নাইলৈ গৈছোঁ তেনেকৈ সেই 1 ঘণ্টা নাচিছোঁ NCPA বুলি কয় তাতো 1 ঘণ্টা নাচিছোঁ সেই যে নাচৰ যিটো সেই যদি আমি প্ৰেক্টিছ কৰি নাথাকিলোহেঁতেন তেতিয়াহে আমি 1 ঘণ্টা সময় নাচিব ষ্টেজত নোৱাৰিলোহেঁতেন কাৰণ ষ্টেজত লাইটে বহুত এনাৰ্জি লৈ যায় লাইট থাকে বহুত বেলেগ ধৰণৰ লাইট থাকে আৰু এটা বেলেগ আৰু জুৱেলাৰী কষ্টিউম মেকআপ চবেই ধৰি ৰাখিব যেতিয়া তোমাক বহুত এনাৰ্জি দৰকাৰ হ'ব সেই এনাৰ্জিটো কেতিয়া হ'ব আমি প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছ কৰিলেহে
এনাৰ্জিটো হয় আৰু মই সেইটো কাৰণে ক'ব বিচাৰিছোঁ আজিকালি কি হৈছে বহুতে প্ৰেক্টিচটো খুব কম কৰে আছে বহুত প্ৰেক্টিচ কৰা ল'ৰা ছোৱালী আছেও আৰু মই যিসকল উঠি আহিছে নৱপ্ৰজন্ম তেওঁলোকেও কওঁ যে একদম প্ৰেক্টিচ কৰিবই লাগিব প্ৰেক্টিচ অবিহনে কিন্তু নাচটো ধুনীয়া কেতিয়াও নহয় প্ৰেক্টিচ কৰিবই লাগিব আৰু কেতিয়াবা এনেকুৱাও দেখোঁ সত্ৰীয়া নৃত্য যিসকলে নাচে মানে ধৰি লওক মুদ্ৰা ঠিকেই দি আছে কিন্তু এক্সপ্ৰেশ্যনটো নাই সেইটো ফিলটো দিব পৰা নাই সেইটো কিহৰ কাৰণে হয় মানে থিয়ৰী আৰু প্ৰেক্টিকেল দুইটাটো ইম্পৰ্টেণ্ট হয় ন সেইখিনি দুইখিনি যেতিয়া মিক্স কৰা হয় তেতিয়া হয়তো মানে তেওঁলোকে বিলীন হৈ যাব হয় নাই তেনেকুৱা ধৰণৰ হয় চাগে কথাখিনি মানে অভিনয়ৰ কথাটো ইয়াত জড়িত হৈ আছে অভিনয় আমি যেনেকৈ অভিনয় 4 প্ৰকাৰৰ আংগিক বাচিক আহাৰ্য সাত্বিক তাৰ লগত আকৌ জড়িত হৈ আছে নৱৰস নতামা ৰস শৃংগাৰ হাস্য কৰুণ বীৰ ৰৌদ্ৰ ভয়ানক বিভৎস অদ্ভুত শান্ত এই গোটেইসমূহ আমি যেতিয়া অভিনয় এটা কৰিবা তুমি এটা বৰগীত এটা ল'লা বৰগীতটোত তুমি যেতিয়া অভিনয় কৰিবা যেতিয়া বোলে ভয়ানক এটা কাহিনী দেখাব লগা হ'ল তেতিয়া তোমাৰ মুখত স্বতঃস্ফূৰ্তভাৱে সেই এক্সপ্ৰেশ্যনটো আহিব লাগিব সেইখিনিও এটা মানে ক্লাছ হয় মানে শ্ৰেণী আছে যে সেইখিনিও শিকিব লাগিব শিকিলে সেইখিনি আহিব তাৰো শ্ৰেণী মোৰ গুৰু ৰামকৃষ্ণ চালুকদাৰ তেখেতৰ পৰা আমি এই অভিনয় ক্ষেত্ৰত যথেষ্টখিনি শিকিছোঁ তেখেতৰ পৰাও শিকিছোঁ আৰু শুদ্ধ নাচটোতো আছেই শুদ্ধ নাচ যিখিনি আমি শুদ্ধ নাচবিলাক তুমি চাগে বুজি পাইছানে বুজি শুদ্ধ নাচ মানে যিসকল আমাৰ শংকৰদেৱ মাধৱদেৱে যিবিলাক সৃষ্টি কৰিছিলে যিসকল তাল খোলত বাজে তাত মানে অভিনয় নাই অভিনয় প্ৰয়োগ নহয় সেইখিনি শুদ্ধ নাচখিনিতো আমাৰ আছেই আমি এতিয়া শংকৰদেৱে দি থৈ যোৱা কীৰ্তন ঘোষা মাধৱদেৱে দি থৈ যোৱা নামঘোষা হওক বৰগীত হওক তাতে যেতিয়া আমি নাচ এটা বনাম সংৰচনা কৰিম তাতে অভিনয়টো যোগ হ'ব অভিনয় শংকৰদেৱৰ দিনতো আছিলে যেনেকৈ গীতৰ নাচবিলাকত আছে মাধৱদেৱৰ দিনতো গীতৰ নাচবিলাকতো অভিনয় আছে কিন্তু এতিয়া বৰ্তমান অভিনয়বিলাক মানে মানুহে খুচৰি বৰগীত প্ৰতিটো বৰগীততে কৰিবলৈ ধৰিছে কীৰ্তনৰ আখ্যানবিলাক প্ৰহ্লাদ চৰিত্ৰ হওক শিশুলীলা হওক চবৰ লগতে কৰিব ধৰিছে এনেধৰণে মানে আমাৰ সত্ৰীয়া সংস্কৃতিৰ ভঁৰালটো বিৰাট ডাঙৰ চহকী আমি প্ৰতিটো বস্তুত সাহিত্য ইমানেই আছে নহয় তুমি মানে আজি কেতিয়াও মানে এই জন্মত শেষ কৰিব নোৱাৰি কেতিয়াও শেষ নহ'ব মানে সেইকাৰণে ডেভটো যে মই ক'লোঁ যে আমি যে পিছলৈ যে উভতি নাই যোৱা আমি যিমানে আগবাঢ়িছোঁ মন গৈ আছে শিকিবলৈ আৰু আছে দেখোন আৰু সেই ভাৱটো থাকোঁতে মানে আমাৰ বয়সে এনেকৈ পাৰ হৈ যাব মানে এইটো জন্মত নহ'বই মানে তুমি পিছলৈ উভতিবই নালাগে মানে বেলেগ এটা হেৰিলে আৰু নাচৰ প্ৰকাৰ কেনেকুৱা ধৰণৰ হয় মানে কি হৈছে নাচ আমাৰ তাণ্ডৱ আৰু লাস্য তাণ্ডৱৰ দুটা প্ৰকাৰ তাণ্ডৱ আৰু লাস্য যিসকল পৌৰুষ ভংগীৰ নাচ মেল ডান্স ফ্ৰম যিবিলাক আমি মতা ধৰণৰ নাচোঁ সেইবিলাকক তাণ্ডৱ বুলি কয় আৰু প্ৰকৃতিধৰ্মী যিসকল নাচ লাস্যময়ী সেইবিলাকক কোৱা হয় লাস্য নাচ তাণ্ডৱৰ লাস্য নাচ আমাৰ তেনেধৰণে যিসকল আমাৰ যেনেধৰণে ঝুমুৰা নাদুভংগী এইবিলাক হৈছে আমাৰ তাণ্ডৱ নাচ আৰু চালি নাচ গোপী নাচ এইবোৰ হৈছে আমাৰ লাস্য নৃত্য এইখিনিত মই কথা এটা কৈছোঁ মানে প্ৰথমে চালি নাচখন মানে প্ৰথম কেনেকৈ আৰম্ভ হৈছিলে মাধৱদেৱে মানে ৰাঙিয়াল গৃহত মানে বৰপেটাৰ ৰাঙিয়াল গৃহত ল'ৰাক ছোৱালী সজাই চালি নাচ নচুৱাইছিলে আৰু তেতিয়া ইমানেই ধুনীয়া দেখিছিলে মানে ল'ৰা নে ছোৱালী ধৰিবই নোৱাৰি মানে এতিয়াওতো সত্ৰত ল'ৰা এলাও নাই জানাই ছোৱালী এলাও নাই ল'ৰা এতিয়াও ল'ৰাবিলাকেই ল'ৰাসকলে ভকতসকলে আৰু ভাওনা কৰে নাৰী চৰিত্ৰ লয় চালি নাচ নাচে মাজুলী গ'লে দেখা পাবা বা এনেকুৱা সত্ৰত গ'লে তুমি দেখা পাবা আৰু এইটো কথাটো জানো বহুত আৰ্টিকলো লিখা তেনেকুৱা দেখিছোঁ মানে ছোৱালী যিহেতু এলাও নাই আপোনালোকে কি ভাবে এই বিষয়টো ছোৱালী এলাও হ'ব লাগে নে নালাগে অলপ কণ্ট্ৰভাৰ্চিয়েলো হয় কিন্তু দেই কথাটো এই ক্ষেত্ৰত এলাও হ'ব লাগে মানে এলাও এতিয়া চাওক মই প্ৰথমে কৈছোঁ তোমাক যে প্ৰথম সত্ৰীয়াটোৱেই নাছিলে মানে ছোৱালীৰ কাৰণে ল'ৰাই শিকিছিলে এতিয়াতো বহুতখিনি আগবাঢ়ি গ'ল এতিয়া মই ভাবোঁ এতিয়া ল'ৰাতকৈ ছোৱালীৰ সংখ্যাহে বেছি সত্ৰীয়া শিকাৰ আৰু এতিয়া যে নামঘৰত যে সোমাব নিদিয়ে কৰিব নিদিয়ে এইটো কাৰণটো জানাই আজিকালি মানে কি আৰু ছোৱালীবিলাকৰ পিৰিয়ডছৰ কথা থাকে হয়নে নহয় পিৰিয়ডছৰ কথা থাকে এতিয়া কোনো নাযায় বা নামঘৰতে কিবা এটা অনুষ্ঠান কৰি আছে এটা অনুষ্ঠান আমি কৰি আছোঁ আধ্যাত্মিক বস্তু আধ্যাত্মিক দৰ্শন শংকৰদেৱ মাধৱদেৱে যেনেদৰে দি থৈ গৈছে কিজানি তেনেদৰে তেওঁলোকে ৰাখিছে আৰু যদি ভকতসকলে যদি আজি এই আমাৰ যি সংস্কৃতি যি শংকৰদেৱ মাধৱদেৱে দি থৈ যোৱা এইখিনি যদি তেওঁলোকে যদি আজি অভ্যাস কৰি নাথাকিলেহেঁতেন আমি নাপালোঁহেঁতেন আজি তেওঁলোকে ৰক্ষা নকৰাহেঁতেন আজি আমাৰ যিসকল মহিলাই শিকি আছে যিসকল নাৰীয়ে বৰ্তমান শিকি আছে তেওঁলোকে নাপালেহেঁতেন সেইটো কাৰণে যিসকল আটা পুৰুষে ইমান কষ্ট ত্যাগ কৰি যে এই 500 বছৰীয়া সংস্কৃতি জীয়াই ৰাখিছে তেওঁলোকক মানে একদম চেলুট তেওঁলোক নহ'লে তেওঁলোকৰ কাৰণে আজি সত্ৰীয়া নৃত্য বুলি এটা নৃত্য আজিও জীয়াই থাকিলে আৰু ভাৰতীয় শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতিও লাভ কৰিলে গতিকে তেওঁলোকক বহুত বহুত ধন্যবাদ সেইটো কাৰণে
আৰু আপোনালোকৰ যেতিয়া মই ভিডিঅ'বিলাকত দেখো দুইজনে খুব নিমগ্ন হৈ পেলাই একদম মানে বিলীন হৈ যায় এনেকুৱা ফিল হয় মোৰ চকুতো দেখো এক্সপ্ৰেছনতো কি ভাবে সেইটো সময়ত কেনেকুৱা ধৰণৰ থটছ বা অলপ কওকচোন দুইজনৰ কথা মই জানিব বিচাৰিছো মানে কি হয় আমি যেতিয়া এটা বস্তু বনাওঁ ধৰি মই সৰু কথাই কৈছোঁ আমি যেতিয়া 3 মিনিট বা 2 মিনিটৰ ৰিলে এটা বনাওঁ ডাঙৰ মানে সংৰচনাটো আছে আমি প্ৰথম মানে সেই নাচৰ সেই ভাৱটো মানে আমি বিচাৰি লওঁ যে কি কৈছে আৰু ইয়াত কি প্ৰকাশ পাব বিচাৰিছে লগতে আমি ফুটৱৰ্কছ আছে হেণ্ড মুভমেণ্টছ আছে আমি সেই বস্তুটো মানে গোটেইখিনি মানে টনকিয়াল কৰি আমি চাওঁ মানে দুজনে মানে আৰু এটাতো আমি কিবা এটা বস্তু কৰিলে দুজনে মানে কি হয় খুব নিমগ্ন হৈ যাওঁ মানে এইটো বস্তু এনেকুৱা হ'ব লাগিব যিহেতু আমি ধৰক ছ'চিয়েল মিডিয়াত এৰা মানে ৰাইজৰ মাজত এৰা আমি বেয়াকৈ এৰিব নোৱাৰোঁ তো দুজনে মানে খুব সুন্দৰকৈ এৰোঁ আৰু তাৰে মাজতে দীপাংকৰেও মানে কি আমাৰ দুজনত আৰু মানে কি হয় যেতিয়া আমি মানে আমি বাহিৰৰ কথা কৈছোঁ যেতিয়া আমি অনুষ্ঠান প্ৰদৰ্শন কৰোঁ তুমি যেনেকৈ ক'লা যে দেখি ইমান এটা ভাল লাগে ইমান মানে আমি বহুত ঠাইত পাইছোঁ যেনে কৈছে মানে স্বৰ্গৰ পৰা যেন কোনোবাই নাচি আছে এনেকুৱা লাগে মানে সেইটো আমাক লৈ কোৱা নাই দেই সেইটো সত্ৰীয়া নাচক লৈ কৈছে আমাৰ নাচটো ইমান ধুনীয়া ইমান এটা মানে উল্লাহ আছে সেই উল্লাহটো মানুহে ভাল পায় এই ৰিচেণ্টলিও আমি যে চেন্নাই যেতিয়া কৰিছিলোঁ মানে চব মানুহে ষ্টেণ্ডিং অবেশ্যন চব থিয় হৈ পেলাই হাত তালি দিছে মানে কৈছে এনেকুৱা ডান্স ফৰ্ম আমি দেখাই নাই যে ক'ৰবাত যেন আমি বেলেগ এটা স্বৰ্গপুৰীতহে আছোঁ স্বৰ্গত চাই আছোঁ এনেকুৱা লাগে মানে কথাটোৱে আমাক বিৰাট মানে এটা মানে হেৰি কৰে আৰু লগত মানে কথক আছিলে কুচিপুৰি আছিলে আমি সত্ৰীয়া আৰু মণিপুৰী আছিলে সকলোৱে ভাল হৈছে সত্ৰীয়াটো আমি নাচি পেলাই যে দশৱতাৰ কৰিলোঁ আৰু মানে দশৱতাৰ মানে আমি দুজনে মানে 2007 পৰা কৰিয়ে আছোঁ আৰু প্ৰায় মানুহে মানে আমি দশৱতাৰ কৰোঁ বুলিয়ে জানে সেই দশৱতাৰ কৰাৰ পিছত মানুহে ষ্টেণ্ডিং অভেশ্যন দিছে তো বাকী ডান্সাৰ্ছখিনিয়ে মানে অকণমান হেৰি হৈ গ'ল মানে অকণমান কৈছে আজি দীপজ্যোতি দীপাংকৰে মানে হেৰিটো লৈ গ'ল আৰু মানে মই তেতিয়া ভাবিছোঁ আমাৰ নহয় মানে সত্ৰীয়াটোক মানে আমি আগবঢ়াই নিছোঁ মানে এনেকুৱা লাগিছে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে ন আপোনালোকে বাহিৰৰ মানুহখিনিয়ে গম পাইছে সত্ৰীয়াটোৰ কথা সেই তেনেকুৱা ধৰণৰ কথা এতিয়া কি হয় আমি এতিয়া কোনোবা এখন মঞ্চত খুব ধুনীয়াকৈ কৰি আহিলোঁ আকৌ সেইখন মঞ্চতে কোনোবা এগৰাকী আকৌ নেক্সট অহা বছৰলৈ যাব সেই বছৰ যদি তেওঁ অকণমান বেয়া কৰি থৈ আহে তেতিয়া সত্ৰীয়াটোৰ মানে অকণমান বদনাম হৈ যায় সেইটো কাৰণে মই ভাবোঁ যেতিয়া আপুনি বাহিৰত কোনোবা এটা নাচ সত্ৰীয়াক ৰিপ্ৰেজেণ্ট কৰিব একদম সুন্দৰভাৱে সাৱলীলভাৱে যাতে সকলোৱে মন্ত্ৰমুগ্ধ হৈ চাব পাৰে তেনেধৰণে কৰিব লাগে কেতিয়াবা নাচি থাকোঁতে ভুল হৈছে বা পাহৰি গৈছে এনেকুৱা হৈছে নেকি কেতিয়াবা এই তেনেকুৱাতো পাহৰা হয় মানে কি হয় আমাৰ তাত কি হয় পাহৰিলে মানে আমি একেলগে পাহৰোঁ এইটো নাজানো ভগৱানে নে কি আৰু ৰখিও নাযাওঁ মানে এইটো নাচটো বেলেগ এটা আছিলে এনেকৈ দিলোঁ নহয় সিও এনেকৈ দিলে কিন্তু সেইখিনি সময়ত নাচটো কিজানি এনেকুৱা ধৰণৰ নাছিলেই কিন্তু সেইটো কেনেকৈ হৈ যায় এইটো কেতিয়াবা ব্লেংক মাৰোঁ দুটা একেলগে ব্লেংক হৈ যাওঁ তাৰপিছত মই সিও যেনেকৈ দিওঁ মই তেনেকৈ দিওঁ তাৰপিছত নাচি শিকিলোঁ একে হৈ গ'লোঁ দেখোন দুটা মানে তইখিনি পাহৰি গ'লোঁ মইখিনি পাহৰি গ'লোঁ মানে তেনেকুৱা বহুতবাৰ হৈছে আৰু মানে কি হৈছে এবাৰ মই নাচি থাকোঁতে মানে মোৰ শ্লিপ ডিছ হৈ গ'ল মানে কঁকালত বহুত ডাঙৰ কথা মানে আন্দামানত যেতিয়া প্ৰগ্ৰেম আছিলে প্ৰথমবাৰ তেতিয়া মই ভবা নাই যদি শ্লিপ ডিছ হৈছে সংগীত নাটক একাডেমীৰ প্ৰগ্ৰেম টেবলেট খালোঁ ভাল পালোঁ নাচিলোঁ মেলিলোঁ গুচি আহিলোঁ তাৰপিছত ইয়াত হোলী প্ৰগ্ৰেম আছিলে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত তাতো আমি নাচি আছোঁ মই নাচি আছোঁ শেষৰ সময় হ'ব আৰু তাৰপিছততো মোৰ ভৰিটো একদম লাগি ধৰিল মই একদম নাচিব পৰা নাই মানে নোৱাৰোঁ আৰু শ্লিপ ডিছ মানে কেনেকুৱা আৰু একদম হেৰি কৰিব পৰা নাই নাচিব লাগিব ওলাই যাম নেকি এনেকৈ এনেকুৱা এটা ইংগিতত ডুৱেট নাচিছোঁ আৰু ওলাই আহি পেলাই মানে মই একদম ভৰি মেলিব নোৱাৰোঁ হেৰি কৰিব নোৱাৰোঁ তেনেকৈ গাড়ীত আহি পিছদিনা এমাৰাই চেমাৰাই কৰি গোটেইখিনি কৰি এতিয়া কিন্তু সেই বস্তুটোৱে এতিয়া শ্লিপ ডিছ হ'লে মানুহে ভাবে মই এটা কথা কওঁ মানুহে ভাবে যে অপাৰেশ্যন কৰিব লাগিব কিবা কৰিব লাগিব মই কোনো এক্সাৰচাইজ কৰিয়ে আজিও নাচি আছোঁ বা মোৰ সেইটো প্ৰব্লেম এতিয়াও নাই এনেকুৱা ধৰণৰ এমআৰআইত মোক বেজিও লৈছিলোঁ বাৰু কিন্তু মই অপাৰেশ্যন কৰিব লাগিব বুলি কৈছিল কিন্তু মই নকৰোঁ কিন্তু এক্সাৰচাইজ কৰি আৰু ধৰি লওক কিছুমানেতো ভাবে নাচিব নোৱাৰিম বহিব নোৱাৰিম উঠিব নোৱাৰিম আমাৰ সত্ৰীয়া নাচত ইমানেই উঠা বহা বহুত বেছি হয় বহুত বেছি কিন্তু সেইখিনি এটা প্ৰেক্টিচ সেইখিনি কিছুমান এক্সাৰচাইজ আছে সেইখিনি কৰি কৰি এতিয়া মই ধুনীয়াকৈ কৰি থাকিব পাৰোঁ আৰু আমাৰ কোনোবাই যদি কয় শ্লিপ ডিছৰ কথা যদি মোক সোধে নহয় আমাৰ কাৰোবাৰ হয় মই এক্সাৰচাইজকেইটা শিকাই দিওঁ এইকেইটা কৰিবা বুলি ঠিক হৈ যায় ভাল পায় তেওঁলোকে ভাল পায় অপাৰেশ্যন নকৰাকৈ হৈ যায় কিন্তু অপাৰেশ্যন কৰিব নালাগে বুলি কোৱা হয় কৰিলে অলপমান প্ৰব্লেম হয় বুলি কয় বহুতে কৈছে সেইটো কাৰণে ময়ো নকৰিলোঁ আৰু মোৰ বহুত বেছি হৈছিলে সিহঁতে জানে বহুত তাৰপিছত কিন্তু মই বৰ্তমানো নাচি আছোঁ ভগৱানৰ কৃপাত আৰু আপোনালোক দুইজনে একেলগে নচাৰ সিদ্ধান্ত কেতিয়া ল'লে সেইটো তেনেকুৱা কাহিনী আমাৰ গুৰু ৰামকৃষ্ণ তালুকদাৰ গুৰু তেখেতৰ ওচৰত যেতিয়া আমি নাচিকো তেখেতে য'ত ত'ত প্ৰগ্ৰেম কৰিবলৈ লৈ যায় আমাৰ দুটাকে নাচিবলৈ দিয়ে আৰু দুটা ডুৱেট মানে ল'ৰা নাই আৰু দুটাহে আমাক মেলা নাচ বুলি কয় সত্ৰীয়া মেলা নাচ নাচিব দিয়ে দশাৱতাৰ দিয়ে বেলেগ ধৰণৰ নাচ দিয়ে দুটাই যেতিয়া নাচিলোঁ সেই যি নাচি নাচি আমি দুটাই নাচিলোঁ পিছত মানে আমি অকলে নাচিব নোৱাৰা হ'লোঁ এতিয়া মই অকলে নাচিব নোৱাৰোঁ কেলে
কিয় নোৱাৰো নাজানো মানে ষ্টেজত কিবা খালী খালী লাগে। যেন নাই কাষত 2 এবাৰ কৰিছিলোঁ ন 2 এবাৰ মই কৰিছিলোঁ কিন্তু মানে এই মানে সেই ইউনিভাৰ্চিটি গ'ল হেৰিটো যে হয় ইউথ ফেষ্টিভেল তাতো অকলেই কৰিব লাগিব আৰু কিন্তু মই গ'ল্ড মেডেলিষ্ট হৈছোঁ কিন্তু মানে সেই খালী এটা মানে আৰু কিছুমান চালে আজি দুটা এটাই বোলো নাচিছ ভাল লগা নাই মানে এনেকুৱা টাইপ মানে কম পায় মানুহে কম পায় মানে মানুহে যে দেখি যে দুটাক একেলগে মানে সেই দুটাকেই চাই ভাল পায় আৰু আমিও নোৱাৰোঁ আমি অকলে নাচিব কেতিয়াও নোৱাৰোঁ এতিয়া 1.5 ঘণ্টা প্ৰগ্ৰেমৰ কথা ক'লোঁ তাত এতিয়া আমি মাজে অকণমান সময় অকলে কৰিছোঁ কাৰণ সেইটো কৰিবই লাগিব কাৰণ অকণমান মই কৰিলোঁ সি ওলাই আহিলে সি কৰিলে সেইখিনি মানে কাৰণ এনাৰ্জিৰো কথা থাকেতো সেইটো কাৰণে মাজে অলপ কৰিছোঁ কিন্তু আমাক যদি কোনোবাই কয় যে তুমি চ'ল' নাচা আজি 20 মিনিট সময় দিছোঁ অকলে নাচিব লাগিব নকৰোঁ কেতিয়াও নকৰোঁ মানে 2007 পৰা ষ্টিল 2026 ডুৱেট কৰিয়ে আছোঁ আৰু আমি দ্বৈতভাৱেই সকলোৱে জানে এতিয়া ভাৰতবৰ্ষৰ বিভিন্ন ঠাইতো আমাক দীপজ্যোতি দীপাংকৰ বুলি মানে ডুৱেট ডান্সাৰ বুলিয়ে জনা হৈ গ'ল এতিয়া আৰু তেনেকে চাগে নিমন্ত্ৰণ কৰে তেনেকে এইটো ভাল হৈছে মানে আৰু এনেকুৱা হয় মানে এতিয়া তুমি যে অলপ আগত যে আহলৈ সুধিলা যে একে পিন্ধে ন একে ড্ৰেছো একে পিন্ধে সেইটো এটা কথাত আছে আমি আগৰ মানে কি হয় মানে আমাৰ এনেকুৱা পৰিচয়টো এনেকুৱা আমাক মানে এয়াৰপৰ্টৰ পৰা যদি কোনোবাই নিবলৈ আহিব কৈ দিয়ে যে একে কাপোৰ পিন্ধি আহিব দেখিবলৈ একে চুলিও একে সেই দুজনেই হয় তেনেকৈ কৈ পঠিয়াইছে সেইদিনা মানে আগতে মাজত কওঁ ন মাজে কাজিয়া লাগে সেইবাৰ প্ৰথম মানে আমাৰ মানে কি হ'ল আমি একে কাপোৰ পিন্ধি যোৱা নাই ইয়াৰ লগত কাজিয়া লাগিলে তাৰপিছত সেই ফ্লাইটত গ'লোঁ তাৰপিছত আগৰতলাত নামিছোঁ মানুহজনে মানে গম পাইছে আমি হৈ কৰি একে কাপোৰ পিন্ধি অহা নাই তেওঁ কুৱেশ্যন কৰিছোঁ যে মোকতো মেমে কৈ পঠিয়াইছে আপোনালোকে একে কাপোৰ পিন্ধি আহিব কিন্তু কিয় পিন্ধি অহা নাই তেতিয়া আমি চাইছোঁ যে নাই নহ'ব আৰু আমি মানে একে কাপোৰ পিন্ধিবই লাগিব কোনোবাই কিবাকিবি কয় ফেচবুক ছ'চিয়েল মিডিয়াত কিবাকিবি কৈ থাকে যে আপোনালোকে একে কাপোৰ কিয় পিন্ধে আৰু নিজৰ লাইফ ন নিজৰ তোমাৰ যিটো তুমি যি কৰি ভাল পোৱা মই আজি ফুলি পিন্ধিছোঁ মই 3 পাত ফুলি পিন্ধিছোঁ মোৰতো ভাল লাগিছে ই বেয়া পায় কাৰণে সি নাই পিন্ধা সেইটো চবৰে তেনেকুৱা কথা হয় ন চবৰে নিজৰ চইচৰ কথা মই মাংস খাই ভাল পাওঁ ই মাছ খাই ভাল পায় তাকতো মই জোৰ কৰি খুৱাই দিব নোৱাৰোঁ যে মাংস খা তই তেনেকুৱা নহয় সেইটো কাৰণে লাইফটো মই তেনেকৈয়ে ভাবোঁ যে আমি দুটা কাপোৰ একেই পিন্ধি ভাল পাওঁ আমি একেই পিন্ধি ভাল পাওঁ তোমালোকক কুৱেশ্যন কৰিব লাগে তেনেকুৱা ধৰণৰ কোনো কথা নাই কাৰণ আমি তেনেকৈয়ে ভাল পাওঁ তেনেকৈ কৰি আছোঁ আৰু সেইটোৱে নহয় এইটো মানে কুৱেশ্যননো উঠাব লাগে কি কথা মই বুজি নাপাওঁ কথাটো কি কথা আৰু সোধে বিয়া কেতিয়া পাতিব বিয়া পাতক সেইবিলাক কথা ছ'চিয়েল মিডিয়া আৰু বেলেগ মানুহৰ আৰু বেলেগ কাম নাই নেকি পৃথিৱীত জন্ম হৈছোঁ আমি সমাজখনক কি দি থৈ যাব পাৰিছোঁ সেইটো এটা ডাঙৰ কথা যে আমি মৰি যোৱাৰ পিছতো যে সমাজখনে আমাৰ নামটো কেনেধৰণে মনত ৰাখিছে বিয়া সকলোৱে পাতে বা আমিও পাতিব লগা হ'ব পাৰে মই সেইটোলৈ কোৱা নাই যে আমি নাপাতিম বা পাতিম কিন্তু তোমালোকে নিজৰ কাম কৰি থাকা না আমাক কিয় সুধি থাকা বিয়া পাতক বিয়া নাপাতে কেনে বিয়াটো বা সেইটো কৰা বস্তু কৰিব পাতাটো পাতিবই লাগিব মানে এতিয়াৰ পৰা যে কিয় নাপাতে অমুক তমুক মানে ঢেৰ কিবা কিবি কয় মানে মানুহখিনিয়ে নাচে যে তেখেতসকলে কি কৰি আছে বা কোনটোৰ পিছত দৌৰি আছে হয়নে নহয় বহুত ভাল মানুহ আছে দেই বহুত আছে আমাক যদি তেনেকুৱা ধৰণৰ কমেণ্ট দিয়ে তাতে বেলেগেহে ৰিপ্লাই দিয়ে যে সেইটো চবৰে নিজৰ লাইফৰ কথা ন বেলেগে উত্তৰ দিয়ে সেইটো কাৰণে ভাল লাগে যে আমাৰ ছাপোৰ্টত বহুত মানুহ আছে বিহু নাচিব নোৱাৰিলোঁ এবাৰতো কিবা বিহু নাচি পেলাই দিলোঁ সেইটোক লৈ পৰ্টেল চেনেলৰ ইমান হাহাকাৰ পৰ্টেল কি দুজনী মানে আমি মানে এনেকুৱা ধৰণৰ কুৰ্তা পিন্ধি পেলাই গৈছিলোঁ এটা হেৰিত হাৱাজান বুলি কয় ইমান ধুনীয়া এটা দৌল এটা আছে দেখিলোঁ তাতে বিহু খাবলৈ গৈছোঁ এতিয়া বিহু নাচিছোঁ সেইখিনি সময়তো আমি ধুতি পিন্ধি যোৱা নাই যে এইটো বিহু মানে ৰীল এটাহে বনাইছোঁ আমি ক'ৰবাত পাৰফৰ্মেঞ্চ কৰিব যোৱা নাই সেই বস্তুটোক লৈ ইমান কণ্ট্ৰভাৰ্চি মিলিয়ন ভিউজ হ'ল বহুত কণ্ট্ৰভাৰ্চি এইবিলাক মানে বিহু তেনেকুৱা দেশত নচা কাৰণে মুগা কুৰ্তাই পিন্ধিছিল মানে এইটো পৰিৱেশ ভাল লাগিলে দুটা কলিতে একদম বিহু এটা তলতটো লেগিংছ আছিলে সেইটোৱে ধুতিখন কিয় নাই কি নাই সেইটোলৈ এখন পৰিৱেশটো সেইটো কথা ভাবিব লাগিব যে তেওঁলোক ক'লৈ গৈছে কিয় গৈছে আমিতো তাতে নাচিম বুলি যোৱা নাই সেইটোৱে আৰু ষ্টেজত নচাকে নাই নাই পৰিৱেশটো ভাল লাগিছে কিবা এটা মুহূৰ্ত সাঁচি ৰাখিছোঁ আৰু সেয়াই মানুহৰ বহুত কুৱেশ্যন থাকিব বাৰু আৰু এটা দেখিছোঁ আপুনি ভিডিঅ'ত কৈ আছিলে কিছুমানে খালে কি ৰাক্ষস বুলি কয় আকৌ নাছিলে কি কয় হিজৰা বুলি কয় এইটো কিহৰ কাৰণে খালে ৰাক্ষস বুলি ক'ব তহঁতে বোলে খায়ে থাকিবি নে ৰাক্ষস আৰু যেতিয়া নাচিম তহঁতে হিজৰা অমুক আৰু হিজৰা বুলি যে কয় সেয়া মানুহ নহয় নেকি হিজৰাই নাচে নেকি অকল সেইটোতো কথা মই বুজি নাপাওঁ এই যিকেইটা ল'ৰাই যে কমেণ্ট যে দিয়ে হিজিৰা সেই মানে তেখেতসকলক মানে কোনো মানে সাম্য জ্ঞান নাই যে সেই হিজৰা যে গালি পাইছে হিজৰা এটা মানুহেই হয় প্ৰাণীয়ে হয়
হয়নে নহয় তেওঁক গালি পাৰিছা কেলে আৰু সেই তেওঁলোকৰ মতে মানে নাচটো অকল হিজৰাই নাচে সেইটোতো কথা নহয় আমাৰ ভাৰতবৰ্ষ কিমান চহকী কিমান দিনৰ পৰা আজি এতিয়া পণ্ডিত বিৰজু মহাৰাজীয়ে হওক কিমান পদ্মভূষণ আছে পদ্মশ্ৰী ডান্সতে আছে হয়নে নহয় তেওঁলোকে কি হিজৰা নেকি কথা এটা কৈছোঁ বাৰু নেপায় কেতিয়াও ক'ব নাপায় যতীন গোস্বামী ছাৰ আমাৰ শ্ৰদ্ধা যতীন গোস্বামী ছাৰ পদ্মভূষণ হয়নে নহয় তো মানে সেইখিনি যেতিয়া কমেণ্ট পাইছোঁ ভাবিব লাগিব যে এইখিনি ক'লে যে আৰু মই তেতিয়া ভাবোঁ তেওঁলোকে যে ইমান বেয়া বেয়া মন্তব্য দিয়ে তেওঁলোকে ঘৰখনৰ মানুহখিনি সেই পৰিৱেশটো বা কেনেকুৱা সেই মন্তব্যটো যে তেওঁলোকে আগবঢ়াইছে তেওঁলোকৰ ঘৰখনৰ পৰা কিজানি সেই মৌলিক জ্ঞানখিনি বা সেইখিনি শিকা নাই মই ভাবোঁ মই সেইদিনা উপায় নাপাই মানে এটা কমেণ্ট লিখিছোঁ যে আপুনি যে এইটো কমেণ্ট মোক ইমান বেয়াকৈ লিখিছে আপোনাৰ মা দেউতাই যদি এইটো কমেণ্ট দেখে তেতিয়া কেনেকুৱা ভাবিব মই এনেকৈ লিখিছোঁ উপায় নাই তেনেকৈ দিছোঁ কাৰণ আৰু মই কেতিয়াবা খুচৰি পেলাই চাওঁ কিন্তু তেওঁলোকৰ একো নাই লাইফটোত সেই মানুহক বেলেগক বদনাম কৰিবলৈকে ফেচবুকটো খুলি লৈছে অকল সেইটোৱে মানে এনেকুৱা আছে কিছুমান চাম আমি দুজনে ভাবোঁ যিহেতু আমি পৃথিৱীত আহিছোঁ কিবা এটা দি থৈ যাওঁ তাতে আমি শ্ৰেষ্ঠ জীৱ হয়নে নহয় এতিয়া ভগৱানে আমাক নাচৰ কিবা এটা দিছে নাচি মেলি কিবা এটা দি থৈ যাওঁ এচাম মানুহ আছে মানে খাই লৈ উদ্ভাণ্ডলি দুই এজনক গালি পাৰিব আৰু মৰি থাকিব সেনেকুৱা এচাম মানুহ আছে আৰু তেনেকুৱা জীৱ থকাতকৈ নথকাই ভাল বুলি মই ভাবোঁ এইটো হয় আৰু মই এইটো বহুত দেখি আহিছোঁ ল'ৰাবিলাকে নাচিলে সাধাৰণতে মানুহে খুব ইটিকিং কৰে খুব কৰে এইটো কিন্তু কৰিব নাপায় মই এখন ৰিচেণ্টলি নহয় 2 বছৰমান আপুনি চাইছেনে জানো ৰকী আৰু ৰাণী কি প্ৰেম কাহিনী চাইছেনে তাতো আছে নাচিছিলে যে কিমান ইনচাল্ট কৰিছে দেখিছে এতিয়াও এইটো ছ'চাইটি এতিয়াও আছে অৰ্জুনে নাচ শিকাইছিলে অৰ্জুনে নাচ শিকাইছিলে হয়নে নহয় তেনেহ'লে চবৰে এটা অধ্যাত্ম চাবা এটা অপ্সৰাবিলাক আগতে নাহিছিলে হয়নে নহয় গোটেই নাচৰ এটা আৰু হেৰিটোৱে বেলেগ তো এতিয়া চাবা মই নাচৰ পৰা অকণমান সাম কাটি আহিছোঁ যেতিয়া আমাৰ মন বেয়া লাগে গানটো শুনো মন ভাল লাগিলে গানটো শুনো এটা ৰিফ্ৰেছমেণ্ট মনটো শুনো মানে কিবা মনটো অলপ নাচে হয়নে নহয় নাচটো প্ৰতিজন মানুহৰ গাতে আছে হয়তো কোনোবা একদম সুন্দৰকৈ প্ৰফেশ্যনেলি কৰে কোনোবা নোৱাৰাজনেও নাচি দিয়ে মই নাচো মই নাচিব নাজানো তথাপিও নাচো নাচ মানে আনন্দ এটা সেই আনন্দটো মানে তোমাৰ যেতিয়া সেই বডিত প্ৰত্যেকজন মানুহৰ গাতে থাকে কিন্তু সেইটো মানে কিছুমানে আৰু দিয়াচোন আৰু বেয়া ভালকৈ নাছিলে হিজৰা এয়া আৰু এনেকুৱা কমেণ্ট কৰিব এইটো কিয় চোৱা নাই যে আপোনালোকে শংকৰদেৱে আমাক সৃষ্টি কৰিছে যে যিটো নৃত্য আপোনালোকে বেলেগ বেলেগ ঠাইত গৈ পেলাই প্ৰদৰ্শন কৰি দেখুৱাইছে আৰু বহুতো মানুহে জানিছে অসমৰ এই সংস্কৃতিৰ কথা সেইটো কিয় মানে পজিটিভলি হেৰি কৰে প্ৰথম মানে কি মই আৰু এটা কথা কৈছোঁ জানা আমি বাহিৰত প্ৰগ্ৰেম কৰিব যাওঁ চেন্নাই চাউথৰ ফালে আৰু তাত প্ৰতিজন আমি ঘৰত এণ্ট্ৰি মাৰোঁ নহয় ধুনীয়া এটা ক্লাছিকেল মিউজিক কোনোবা হয়তো মৃদংগ বজাব জানে প্ৰতিখন ঘৰে কোনোবা মাক আইতাকজনে গাব জানে কোনোবা নাচিব জানে প্ৰতিখন ঘৰতে চাউথৰ এক্টৰ এক্ট্ৰেছখনি ভাৰতনাট্যম প্ৰায় ভাৰতনাট্যমিকা তুমি জানাই হয়নে নহয় তো আনকি এইটোও কৰি আছে আমাৰ অসমত কি জানে আমাৰ অসমত নামঘৰলৈ যোৱা মানুহ কম হয়নে নহয় খোল বজোৱা মানুহ কম বৰগীত বজোৱা মানুহ কম বৰগীত গোৱা মানুহ কম কিন্তু বাহিৰা বস্তু চোৱা পিন্ধা সেইবোৰত মানে চখটো বেছি ৱেষ্টাৰ্ণ যিটো ফ'ল' কৰে আমাৰ জাতিৰ চিনাকিটো কি আমি যে অসমীয়া জাতি আমাৰ চিনাকিটো হৈছে আমাৰ সত্ৰীয়া আমাৰ বিহু আমাৰ খোল আমাৰ ঢোল আমাৰ সেইখিনি আমি সেইখিনিহে আমি জগত সভালৈ নিব লাগিব আমি এতিয়া বেলেগৰ সংস্কৃতিটো দেখি বেলেগৰ পশ্চিমীয়া বুলি মই কোৱা নাই বেলেগৰ সংস্কৃতিটো যিমানেই আদৰি নলওঁ তুমি বাহিৰত দিল্লীত গৈ পেলাই তুমি অসমীয়া বুলিয়ে ক'ব লাগিব তোমাৰ নাচটো কি বুলি সুধিলে বিহু নাচ বা সত্ৰীয়া নাচটোৰ কথাহে ক'ব লাগিব তুমি তাতে গৈ কথক ভাৰতনাট্যম বা এনেকুৱা ধৰণৰ বেলেগ ভাংৰা নাচৰ কথা ক'ব নোৱাৰা সেইটো কাৰণে আমি সদায় নিজক আমিও কথক শিকিছিলোঁ কিন্তু কথকটো আমি এতিয়া নকৰোঁ কাৰণ আমি ভাবিলোঁ যে আমাৰ এটা দায়বদ্ধতা আছে যে আমাৰ নিজৰ নাচক আমি আগুৱাই লৈ যাব লাগে সেইটো কাৰণে আমি কথকটো এৰি পেলাই এতিয়া আমি সত্ৰীয়াতে কৰি আছোঁ বৰ্তমান যিখিনি পাৰোঁ যিখিনি গুৰুজনৰ পৰা শিকিছোঁ আমাৰ গুৰুৰ পৰা শিকিছোঁ এতিয়াও শিকি আছোঁ সেইখিনিকে আমি বাহিৰত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু মই সেইটো কোনোবাই যে মোক বেয়া কমেণ্ট দিলে বুলি মই হতাশ নহওঁ কেতিয়াও কিন্তু দিয়েই থাকিব কাৰোবাৰ কাম সেইটো কিন্তু আমি আমাৰ কাম আমি কৰিয়ে যাওঁ উল্টা মনত মানে আমাৰ মানে অলপ হাঁহি ঘৰত আমি ঘৰত চাগে ভাল পৰিৱেশ দিয়া নাই ল'ৰাটো সেইকাৰণে বা ভাবোঁ আৰু মানে সেইটো আৰু কমেণ্টত লিখিবলৈ নাযাওঁ দুটাই অকণ হাঁহি মেলি কথা পাতি কোনো পৰিৱেশ নাই চাগে আমাৰ মানে সেই ৰাতিপুৱাৰ পৰা আমি চিন্তা কৰি থাকোঁ নতুন কি কৰিব পাৰিম নতুন ক্ৰিয়েশ্যন কি কৰিব পাৰিম সেইটোৱে চিন্তা এতিয়াও আমি যে নতুনকৈ এটা আমি কিবা এটা আইটেম বনাওঁ মানে কি বাহিৰত আমি বহুত কৰি থাকিব লাগেতো সদায় একেটাকে কিমান দেখাওঁ তেনেকুৱা আমি ৰামায়ণ কৰিলোঁ আমি শকুন্তলাৰ ওপৰত কৰিলোঁ তাৰপাছত নৰসিংহ অৱতাৰ কৰিছোঁ তাৰপিছত এতিয়া আমি নতুনকৈ কি কৰিম আমাৰ চিন্তা সেইবিলাক চলি থাকে
ভাত খোৱাটো মানে কি আৰু কেতিয়াবা আমি ৰান্ধি ভাল পাওঁ কাৰণে ৰন্ধা ভিডিঅ' দিওঁ চব দিওঁ লাইফটোত আমি আহিছোঁ যেতিয়া যিখিনি ভাল পোৱা কাম সেইখিনি আমি কৰিয়ে থাকোঁ কিন্তু আমাৰ ভাল লগাটো হৈছে নাচ সেইটো মানে এক নম্বৰ মানে নাচ আৰু মানে কি হয় মানুহ এটা আমাৰ মানে নলবাৰীৰ ফালে কয় মানে সপ্তাহত এদিন বোলো গুই সাপৰ জ্বৰ উঠে এনেকুৱা কয় গুই সাপ যে গম পাইছোঁ জ্বৰ উঠে আমাৰ এনেকুৱা হয় আমি মানে বিজি হৈ থাকি ভাল লাগে এদিন যদি ফ্ৰী থাকোঁ দুটাই কিবা গা বেয়া লাগে মন বেয়া লাগে দেহা কিবা বেয়া লাগে দিনটো ৰাতিটো নাযায় যেন লাগে প্ৰেক্টিছো কৰোঁ কিন্তু ভাল নালাগে কিন্তু বিজি মানে এই ক্লাছ কৰিলোঁ নাচিলোঁ মেলিলোঁ প্ৰগ্ৰেম কৰিলোঁ সেনেকুৱা এক্টিভটো থাকিলে মানে বডিটো ভাল লাগি থাকে কিন্তু এদিন যদি আমি এনেকৈ পৰি যাওঁ মানে দুটা মানে দেহা মন চব বেয়া হৈ যায় মানে এনেকুৱা হৈ যায় আমাৰ কাৰণ নাচে জীৱন মানে আপোনালোকৰ ক'বলৈ গ'লে নাচে কাৰণ আমি চাকৰি কৰাৰ কথা একেবাৰে ভবা নাই আৰু সৰুৰ পৰাই মোৰ ভাইটি দুজনে চাকৰি কৰে তাৰ সৰু ভাইকো চাকৰি কৰে আমাক মানুহে খালি মোৰ বৰদেউতাই মোক সুধিছে মোক কিবা সুধি থাকোঁতে মই ক'লোঁ বৰদেউতাই মোৰ চাকৰি কৰিব মন নাই কৈছে পাৰিবি তহঁতে আমাৰ ইমান গুৰুত্বৰ বস্তু এটা কৰি আছ এইটোকে তহঁতে আগবঢ়াই লৈ যা সকলোৱে সোধে মোক আমাক চাকৰি নকৰিম কিছুমানে সোধে চাকৰি নকৰা নেকি নাই নকৰোঁ চাকৰি মই ডান্সে কৰিম আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে ফেচবুকত যিসকলে নাজানে যে সত্ৰীয়া নাচটোৰ বিষয়ে বহুতে নাজানেতো কওঁ যে সত্ৰীয়া নাচত এতিয়া বহুত ওপৰলৈ গ'ল সত্ৰীয়া নাচ এতিয়া মানে সত্ৰৰ চাৰিবেৰতে থকা নাই এতিয়া বিশ্ববিদ্যালয়ৰ এটা বিষয় হৈ পৰিছে বিশ্ববিদ্যালয়ৰ এটা ডিপাৰ্টমেণ্ট আছে সত্ৰীয়াৰ পাৰফৰ্মিং আৰ্টছ ডিপাৰ্টমেণ্ট আছে তাৰ পৰা PhD কৰিব পাৰি গতিকে নাচৰ মানুহক এতিয়া আপোনালোকে তেনেকৈ কৈ একো লাভ নাই কাৰণ নাচটো এতিয়া মানে সকলোৱে মানে খুটি খাব পাৰিব নাচটো কৰি কিবা এটা কৰি খাব আমাকো সোধে যে তহঁতি নাচ কৰি কিবা কৰি খাব পাৰিবিনে নাচটো কৰি কি হ'ব কিন্তু এতিয়াতো নাচ কৰিয়ে চবেই নাচত PhD কৰিছে নাচতে কিমানে গৱেষণা কৰি আছে বহুতে কৰি আছে আৰু সেইবিলাকক মানুহে পজিটিভলি ল'ব লাগে আৰু আজিকালি সেইটো দিন নাই চাকৰি সেইটো গ'ল আৰু এতিয়া বহুত পৰিৱৰ্তন হৈছে ন বহুত পৰিৱৰ্তন হৈছে চেঞ্জ হ'ব চাগে লাহে লাহে নাজানো হ'ব কিন্তু আমি আজি নাচ শিকাৰ পৰা কিন্তু এটা ভাল লাগে আমাক দেখি বহুতে শিকিছে দেই বহুত ইনস্পায়াৰ হৈছে বহুতে কয় যে দাদা আপোনালোকক দেখি পেলাইহে কৰিব মন গৈছে কৰিছোঁ মেলিছোঁ আমাৰ নাচবিলাক চাই বহুতে ৰীল বনাই আমালৈ পঠিয়াই যে দাদা আপোনালোকৰ পৰা শিকিছোঁ ভালো লাগে তেনেকৈ এতিয়া আমাৰ অনলাইনত ভাৰতৰ বাহিৰৰো ষ্টুডেণ্ট আছে অনলাইনত নাচ শিকে কিমান এটা ডাঙৰ কথা এজ তেওঁলোকৰ 50-60 এনেকুৱা এজৰ এনেকুৱা এজৰ মানুহ 76 তেওঁলোকে যে নাচি আজি কিবা এটা কৰিব মানে যে ভাল ডাঙৰ ডান্সাৰ হ'ব সেইটো নহয় তেওঁলোকৰ মনটো দেখি নাচটো ভাল লাগিছে যে এইটো নাচ কিবা এটা আছে শিকিছে আমিও শিকাইছোঁ তেনেদৰে ধুনীয়াকৈ আয়ত্বও কৰিছে 76ৰ এগৰাকী আছে দুগৰাকী আছে তেখেতসকলে এগৰাকীটো লণ্ডনৰ হয় এগৰাকী USA হয় ইমান সুন্দৰ পৰিৱেশন কৰে আমাৰ ভাবা 76ৰ এজৰ মানে মানুহ ইয়াত প্ৰায় বিচনাতেই থাকে আৰু মানে বয়সস্থ আৰু মানে কোনো ওলাই যাব নোৱাৰে কিন্তু ইমান সুন্দৰকৈ কৰি আছে তেখেতসকলে আৰু দুগৰাকী মানে চাউথ ইণ্ডিয়ান হয় তেওঁলোক অৰিজিনেল বেংগালুৰুৰ আৰু মানে হেৰিত থাকে ডুবাই আৰু আমেৰিকাত থাকে তেওঁলোকেতো প্ৰায় লকডাউনৰ সময়ৰ পৰা শিকি আছে এতিয়াতো বহুতখিনি তেওঁলোকে আয়ত্ব কৰিলে নিজে এতিয়া শ্ব' কৰে আমাতকৈ তেওঁলোকে বেছিহে মানে এতিয়া বাহিৰত বেলেগ ঠাইত শ্ব' কৰিবলৈ যায় জাপান গৈছে তাৰপিছত শ্ৰীলংকা গৈছে বহুত ঠাইত গৈছে তাৰপিছত তেওঁলোকে ৰিচেণ্টলি এটা নতুনকৈ হেৰি কৰিছে সত্ৰীয়াটো গ্ল'বেলাইজ কৰিবৰ কাৰণে গ্ল'বেলাইজ হৈছে কিন্তু তেওঁলোকে ভাবিছে যে যিহেতু তেওঁলোকে এই নাচটো শিকিছে আৰু আমি কি কৰিব পাৰোঁ তেওঁলোকে কি কৰিব পাৰে সেইটো কাৰণে তেওঁলোকে গ্ল'বেল সত্ৰীয়া ফেষ্টিভেল বুলি এটা আয়োজন কৰিছে প্ৰথমবাৰ এয়া নৱেম্বৰত হৈ গ'ল আমাৰ গুৱাহাটীত কৰিলে অহা বছৰ কৰিব বাংগালুৰুত তাৰ নেক্সট বছৰ কৰিব ডুবাইত তাৰ নেক্সট বছৰ কৰিব USAত সেইটো তেওঁলোকে সংকল্প লৈছে যে সত্ৰীয়াক আমি লৈ যাব পাৰোঁ যিহেতু তেওঁলোকে আজি ইমান বছৰ সেইটো শিকিছে দেখিছে সত্ৰলৈ আমাৰ যিসকল বাহিৰৰ ষ্টুডেণ্ট আহে আমি অকল যে গুৱাহাটীতে থৈতো তেনে নহয় আমি মাজুলী লৈ যাওঁ মাজুলী দেখুৱাওঁ ফুৰাওঁ বৰপেটা নিছোঁ বৰদোৱা নিছোঁ গোটেই কালচাৰটো দেখুৱাওঁ তেতিয়া তেওঁলোকে শিকি বেছি বুজি পাব যে হয় এইটো বস্তু এনেকুৱা শিকিছেও তেনেকৈ কৰিছোঁ ভাল লাগে আৰু কৈও যে আপোনালোকৰ কালচাৰটো ইমান ৰিচ মানে গোটেইখিনি ইয়াত আছে বেলেগৰ পৰা ধাৰ কৰিব লগা নহয়েই কাপোৰৰ পৰা জুৱেলাৰীৰ পৰা নাচৰ পৰা হেৰিৰ পৰা গোটেইখিনি আছে আপোনালোকৰ বেলেগৰ একো ধাৰ কৰিব নালাগে ইমান ৰিচ আপোনালোকৰ কালচাৰটো এইটো শুনিও মানে আমি বহুত প্ৰফুল্লিত বোলো হয় কিন্তু দেই ভাল লাগে সঁচাকৈ বাহিৰৰ মানুহে যদি তেনেকৈ কয় হয় আৰু এটা কথা আপোনালোকে কাজিয়া খুব লাগি থাকে ন মাজে মাজে কি কাৰণে কাজিয়া লাগে নো দুজনে কাজিয়া মানে বিশেষকৈ মানে কি হয় আমাৰ মানে পিন্ধন উৰণত বাৰু ঠিকেই মিল আছে কিন্তু আমাৰ খোৱাত অকণমানো মিল নাই সি বেলেগ খাই ভাল পায় মই বেলেগ খাই ভাল পাওঁ সঁচা কথা ৰাতি বনোৱালৈ সি যদি এইটো খাই ই বনাব নহয় তেতিয়া মোক মই এইটো নাখাওঁ দেই মই বেলেগকৈ বনাম আকৌ সি সেইটো বেলেগকৈ বনায়
এতিয়া মই এতিয়া সি ঘৰলৈ যায়, তাৰপিছত সন্ধিয়া ৰাতি আহিব 9:30 10টা বজাত আহিব, তই একো বনোৱা নাই, মই কেলৈ বনাম, তই বা কি খা আকৌ বনাই পিছত নাখাওঁ নোখোৱা হবি, সেইটো কাৰণে মানে নবনাওঁ। ফ্ৰিজটো খুলি লৈ চাব অমুক, আৰু সেনেকুৱা ক'ৰবাত ৰেষ্টুৰেণ্টত কমেই যোৱা খাব গ'লেও তাতেও এখন হাহাকাৰ লাগে, অমুক কাপোৰ কিনিব গ'লেও লাগে, কিন্তু কাপোৰ কিনিব লাগে মানে আৰু ইমানেই কাপোৰ কিনে মই যদি এঘণ্টা বেছি দিন হোৱা নাই, এই কেইদিন আগত মই এঘণ্টাৰ কাৰণে মোৰ ঘৰটোৰ ওচৰতে মই ঘৰলৈ যাওঁ, মনে মনে গৈ 14,000 টকা কাপোৰ বজাৰ কৰি আহিলে। মোৰ মানে সেই কিবা অফাৰ দি থাকে যে, মানে অফাৰত কিনিবলৈ বিৰাট ভাল, পেণ্টালুনছ হওক হ'ল। আৰু ই মই কিনাটো পচন্দ কৰিব, ই নাযায় মই গমেই পাওঁ, চাইজটোতো জানো তাৰ হ'লে হ'ল, কিন্তু মোৰ হ'লে নহ'ব আকৌ, মই নিজেই ক'ব যাব লাগিব, নিজে আৰু মানে মই বহি দিওঁ মলত সোমাই, মই এটা চুকত বহি দিওঁ, মোৰতো সি পিন্ধি দেখা দিব, পিন্ধিও দেখুৱাওঁ, সি পিন্ধি নাচায়, মই নাচাম ন, হ'ব দে ঠিকে আছে, চলি যাব, মানে মোৰতো পিন্ধে, তাৰ S চাইজ মোৰ M চাইজ, কিন্তু এমটো সি পিন্ধিলে গম পায় মানে অকণ বহল হৈছে নহয়, এইটো মোৰ হৈ যাব। আৰু এটা আছে এলা নহয়, আৰু এটা আছে মানে, আৰু এটা ইমান বেড হেবিট এটা আছে, কাপোৰ গোটেই চাই পিন্ধি আহিলে নহয় আকৌ বিচনাত মেলি দিব, আৰু এটা এটাকে পিন্ধি চাব, এইটো চাই এইটো অমুক তমুক, সেইটো গ'ল আৰু মানে এইটো পিন্ধিলোঁ, এইটো চাই এইটো ঠিকে আছে, মই পিন্ধি আহিছিলেই দেখোন, নাই সেইটো আৰু পিন্ধি ইমান কাপোৰ ধুৱে নহয়, কাপোৰ ধুয়ে থাকে, বোলো তই আজি কাপোৰ যদি কাইলৈ ধুলেও হ'ব ন, লাষ্টত এতিয়া ৱাশ্বিং মেচিন এটা কিনি দিছোঁ, বোলো নালাগে, তাৰ কষ্ট হয়, এতিয়া ৱাশ্বিং মেচিনত ধুৱে বাৰু, মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে মানে সি মানে সেই ঘৰ সৰা 2-3 বাৰ ঘৰ সাৰিবই, ঘৰ সাৰিয়ে থাকে, চুলি বেলেগে যাওঁ দিলেও মই যাওঁ দিব লাগিব। মোৰ ভাইটি আছিলে দেই, কেইদিনমান মোৰ ভাইটি আছিলে, তাৰপিছত সি মানে আমি ক'ৰবালৈ যাওঁ, আহি পাওঁ, সি ঘৰটো ওচৰ ঝাৰু দি ধুনীয়াকৈ থৈ দিয়ে, তাৰপিছত ই কয় তই এইখিনি থাকিলে এইখিনি, আকৌ সি ঝাৰু দিব, লাষ্টত সি কৈছে মই দিম, মই যাওঁ নিদিওঁ আৰু, বেলেগে দুবাৰ দিবই লাগে, এতিয়া কেলৈ দিব, বেলেগে বাচন ধুলে আকৌ বাচন নমানো, মই ধুই দিওঁ দেই, মই বেলেগ বস্তু দি মানে কাপোৰ, বাথৰুম, ঘৰ, মানে মোৰ বেলেগো যদি চাফা কৰে মই কৰিবই লাগিব, মানে দুবাৰ আৰু মানে মই এটা মোৰ মানে এইটো OCD হৈছে, আৰু মই মানে কি বহুত মানে বস্তু হিৰিং টিৰিং হ'লে বেয়া পাওঁ, বুজি পাইছো। কালি মই বাথৰুমত পৰিলোঁ, সি গম পালে, এইখিনি হাত ক'লা হৈ আছে, এয়া মানে সি মই মানে হেৰি হ'ল, কি বুলি কয়, পানী গৰম, এইফালে গৰম পানী ওলাই আছিলে, তাৰপিছত মানে বন্ধ কৰিবলৈ মানে মই হাতটো হেঁপা মেলি যাওঁতে মানে ধুমকে সৰি পৰিলোঁ, তাৰপিছত মই কোৱা নাই পৰিলোঁ বুলি, দুখো পাইছোঁ এইখিনি, ৰাতি কৈছে বাথৰুমটো কি হৈছে, কি হৈছে, সিটো গম পাই গ'ল, বোলো মই পৰিলোঁ নহয়, মানে এনেকুৱা হয় মানে মোৰ যে পেইনটো যদি এনেকৈ চিধা মোৰ মানে ঘৰত যদি কোনোবা এণ্ট্ৰি মাৰি নহয় অমুক কোনোবা আহিছিলে, তই কেনেকৈ গম পালি, মোৰ পৰিৱেশে গম পাই, মই গম পাই যাওঁ, এখন ফিল্ম চাইছে দেই এদিনা ইউটিউবত, হেৰি কাছান্দ্ৰা বুলি এখন, কাছান্দ্ৰা তুমিও চাবা, খুব সুন্দৰ চিৰিজ, সেই কাছান্দ্ৰা মই মোক নাম দিছে, তই কাছান্দ্ৰাই হলি বুলি কোন আহে কি যে কেনেকে গম পাওঁ বোলো, মানে কি চিকচাককে থাকি ভাল পায় আৰু আপুনি, চিকচাক আৰু মানে খুব মানে নিট এণ্ড ক্লিন, আৰু মানে খুব ভাল পাওঁ, আৰু ই মানে গান ইমান জোৰে গান লগাই, ৰাতিপুৱা শুই 8টা বজাত উঠিবই নহয়, বক্সডাল লগাই দিব একদম পুৰা বাজি, মোৰ ৰাতিপুৱা ভক্তি গীত, দুপৰীয়া বেলেগ এটা গীত, সন্ধিয়া বেলেগ গীত বজাই থাকো, একদম বেয়া পায়, মানে কাণখন মানে চিধা হৈ নাথাকে, মানে ফ্ৰীকে মানে বতাহ চতাহ চৰাই চিৰিকটিৰ মাত নুশুনোৱে, গান মানে এনেকুৱা, আৰু ই মস্ত লেতেৰা, কাপোৰৰ দম। কেতিয়াবা কাৰোবাৰ পৰা কথা শুনিবলগীয়া হৈছে নে বেলেগ এইটো লাইনতে? কথাটো শুনিছোৱে, কিবা কণ্ট্ৰভাৰ্চি হৈ টিভিটো দিছে, নিউজত, সেইটোতো নহয়, এনে অফ কেমেৰা কোনোবা কিবা কৈছে নেকি, ধৰি লওক আপোনাৰ কোনোবা ফ্ৰেণ্ডো হওক বা ৰিলেটিভছো হওক বা নচাৰ কাৰণে কেতিয়াবা থাকে ন তেনেকুৱা? মোৰ ফেমিলিত মানে নচা মানুহ নাই, ময়ে, দেউতাহঁতৰো নাই, মাহঁতৰ ফেমিলিটো নাই, মই একমাত্ৰ, আৰু মই সেইটো কাৰণে মই বিয়া বাৰু খুব এটেণ্ড কম কৰোঁ মানে, আৰু মানে পূজা হওক কিবা পাতিলেও মানে মই নাথাকোঁ, মোৰ প্ৰথম কামটো মোৰ মানে ডান্স প্ৰগ্ৰেম থাকিলেও এনেকুৱা হয়, মই মেকআপ কৰি আহিও মই ঘৰৰ পূজা খাইছোঁ, মেকআপ থাকেই, মুখত চকুটো নাকে মই এনেকৈ খাইছোঁ, কিবা থাকিলেও মই আহি যাওঁ মানে, কিন্তু ঘৰৰ মানুহে বা চুবুৰীয়া মানে কেতিয়াবা কয় মানে ইয়াৰ কামটোৱে কাম, মানে এইবোৰ মানে পৰিয়ালক সময় দিব নোৱাৰে, অমুক তমুক, মই নুশুনো, আৰু মই ক'লোঁ নাই, মোৰ নাচটোৱে যিহেতু জীৱন, আৰু নাচটো কৰিয়ে যিহেতু কিবা এটা খাই আছোঁ, এইটো প্ৰথম প্ৰাধান্য মোৰ নাচেই, এনেকুৱা নহয় যে মই ঘৰক প্ৰাধান্য দিওঁ, কিন্তু খুব কম, নাচক প্ৰাধান্য বেছি দিয়া হয় মানে মোৰ ফালৰ পৰা, আৰু যিহেতু মানুহে কিছুমান কথা মানে কয়, মানে কি হৈছে যে মোৰ সৰুতে মোৰ সেই পৰিৱেশটো নাপালোঁ নহয় নাচৰ, যেতিয়া তেতিয়া মানে নাচিব কিয় লাগে, চাকৰি কৰিব লাগে, আমাৰ দেউতাহঁতৰ ফেমিলি এটা ভাল কোনো ডক্টৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনো সকলো কৰে, মাহঁতৰ চব চাকৰি কৰা কিবা কৰা, ময়ো চাকৰি কৰিব লাগে, মোৰ চাকৰি মন নাই, সৰুৰ পৰা মন নাই, মোৰ মিউজিক বাজিলেই মানে মই নাচি থাকোঁ, আৰু মানে বডিটো অট'মেটিকলি মই গম পাওঁ, আৰু মানে
তাৰপিছত গওঁতে যাওঁতে যদি ইয়াক পাই যেনেকৈ মোৰ বন্ধুবৰ্গখিনি পোৱাৰ পিছত মই নাচৰ লগতে সোমাই গ'লোঁ যে নাচত বাদে মই বেলেগো নোৱাৰোঁ আৰু এই ষ্টুডেণ্ট কিমান আছে আপোনালোকৰ ক্লাছত আমাৰ আছে 200ৰ ওপৰ আছে অফলাইন আৰু অনলাইন দুটাতে হয় অনলাইন গোটেইখিনি কেনেকৈ চম্ভালে অফলাইন কেতিয়া কৰে অনলাইন কেতিয়া কৰে মানে আমাৰ সদায় ক্লাছ থাকে আমাৰ অকল শুকুৰবাৰ দিনটো আমি বন্ধত আমাৰ নিজৰ কাৰণে ৰাখোঁ বাকী আমাৰ একদম পৰা সোমবাৰৰ পৰা শনিবাৰ দেওবাৰ অকল শুকুৰবাৰেহে আমাৰ নাই আমাৰ মানে বৰ্তমান বেলতলাত আছে এখন ইনষ্টিটিউট তাৰপিছত ডাউন টাউনৰ পেণ্টালুন্স বিল্ডিংটো আছে যে তাতে আছে আৰু নতুনকৈ আমি ষ্টাৰ্ট কৰিছোঁ লখৰাৰ মে'ৰ পৰা ষ্টাৰ্ট কৰিম লখৰা একদম চাৰিআলিতে আৰু বহুতে বিচাৰি থাকে বেলেগ বেলেগ জেগাত এতিয়া এইফালে গুৱাহাটী ক্লাবৰ ফালে বিচাৰে কি মালিগাঁৱৰ ফালে বিচাৰে কিন্তু আমাৰ ইমান সময় নাই আৰু লখৰাত যে গৈছোঁ মানে আমি ধৰি লওক সেই কিছুমান মানুহৰ কাৰণে গৈছোঁ মানে খুলিব লাগে আপোনাক ইয়ালৈ আহক বা আমি এইখিনি ইমান তালৈ যাব নোৱাৰোঁ আমাক নিজেই নিবলৈ স্পেচটো দিছে নিজেই হেৰি কৰি দিছে আমি মানে ইমান লাগিব লগা হোৱা নাই মানে আমাৰ মানে ষ্টুডেণ্টখিনি মই গম পাওঁ যে আমি মানে নিজে নাচি শিকাওঁ মানে বহুত বেলেগ জেগাৰ ষ্টুডেণ্ট কোনোবা আহি পেলাই কৈছে যে ইয়াতে যে নাচটো আপোনালোকে ছাৰ নাচি শিকায় তাত আমাকতো তাতে বহি শিকায় বেয়া লাগে যে কৈছে দেই দুজনমান ষ্টুডেণ্ট মানে মই একদম সঁচা কথা কৈছোঁ তেতিয়াহ'লে কি শিকাব মই যদি নাচি নেদেখুৱাম মোক আয়ত্ব কেনেকৈ কৰিব মই কেনেকৈ নাচিছোঁ মোক ফ'ল' কৰিব ন তেওঁ সেইটো কাৰণে সদায় নাচটো হৈছে এটা প্ৰেক্টিকেল বস্তু তুমি প্ৰেক্টিকেল কৰিবই লাগিব সেইটো কাৰণে আমি একদম ঘামি যাওঁগৈ আমাৰ গাৰ্জেণ্টে কয় যে ছাৰ আপুনি ইমান ঘামিছে এনেকুৱা মানে বাহিৰলৈ যেতিয়া ক্লাছটোকে 2টা ৰুম আছে এইফালৰ পৰা ওলাই আহিলে কয় ছাৰ আপুনি ইমান ঘামিছে অলপ কমকৈ শিকালেও হ'ব এনেকুৱা গাৰ্জেণ্টে আনকি কয় আৰু এতিয়া বিশেষকৈ ক'ব লাগিব এতিয়া মানে মই ভাবোঁ আমাৰ এতিয়া 30গৰাকী মানে লেডিজ এটা গ্ৰুপ হৈছে আমাৰ সত্ৰীয়া শিকি আছে মহিলা চব বিবাহিতা ল'ৰা ছোৱালীও আছে তেখেতসকলৰ আৰু চবেই চাকৰিয়াল তেখেতসকলে শনিবাৰৰ দিনটো ক্লাছ কৰে 3টাৰ পৰা 4টা মই ভাবিছোঁ আমিতো আলোচনা কৰোঁ কাৰণ আজিকালি কেনেকুৱা এটা মানে ৱাও দুনিয়াটো হয়তো তেওঁলোকৰ ডিস্কো পাব নগৈ সত্ৰীয়া নৃত্যত যে ইমানখিনি গুৰুত্ব দিছে আৰু ইভেন পৰীক্ষাও দি আছে সত্ৰীয়াৰ পৰীক্ষাও দি আছে হয়তো চাগে গুৱাহাটীত আমাৰ মণিকাঞ্চনতেই চাগে মহিলা গ্ৰুপ আছে বুলি মই ভাবোঁ থাকিবও পাৰে মণিকাঞ্চন তেনেকৈ ভাবি পেলাই আমি দিলোঁ আৰু যিহেতু সেই নামটো শংকৰ মাধৱৰ মিলনক যিহেতু লক্ষ্মীনাথ বেজবৰুৱাই সেনেকুৱা এটা নাম দিলে আমি আৰু আমাৰ স্কুলখনৰ নামটো আমাৰ দুটা সংযোগ বুলি নহয় যিহেতু আমিও দুটা লগ হৈছোঁ ন মানুহ দুটা সেইকাৰণে সেই নামটো ৰাখিলোঁ মণিকাঞ্চন কলামঞ্চ এবাৰ কমেণ্টো দিছিলে আপোনাক শংকৰ আৰু মাধৱদেৱৰ নিচিনাই লাগিছে দুইজনকে নাছিল এনেকুৱা টাইপ দিছিলে একদম দেই নহয় একদম আৰু বহুতে কৈ থাকে কিন্তু মানে সেই আৰু তেওঁলোকে চাগে তেনেকৈ নাচটো দেখে আৰু ভাল পায় আৰু তেতিয়া সেইবিলাক কমেণ্ট পালে কিন্তু বহুত ভাল লাগে আকৌ এতিয়া ৰিল বনাম আকৌ কিবা কৰিম এনেকুৱা লাগি থাকে মানে ৰিল এটা বনাওঁতেতো বহুত কষ্ট বহুত কষ্ট কিমান টাইম লাগে ৰিল বনাওঁতে লাগে কেতিয়াবাতো ৰিল বনাম বুলি দিনটোৱে গুচি যায়গৈ ৰিলেই বনাই থাকোঁ আৰু 3টা মানহে ৰিল হয় ৰিচেণ্ট দিয়া ৰিলটো যে তুমি পাইছিলা বিশ্বাস কৰা ইহঁতক মানে বৰমাকৰ হেৰি সকামৰ মাজৰ পৰা আহি মোক বনাইছে ৰিল বল হৈ গ'ল এতিয়ালৈ এইখিনি কাম ৰিল বনাওঁগৈ কোনো ঘমুৱাই দিলে মানে 1.5-2 ঘণ্টা মানে আৰু মানে কি ছ'চিয়েল মিডিয়াত এতিয়া দিব লাগিব বস্তুটো ছ'চিয়েল মিডিয়াটোৱে হৈছে এটা প্লেটফৰ্ম যাক তুমি নিজকে যদি মানে কোনেও কাকো সহায় কৰি নিদিয়ে নিজকে প্ৰমোট কৰা এটা মাধ্যম সেইটো কাৰণে ভালকৈ যদি প্ৰমোট কৰিব পাৰোঁ নহয় বহুত জেগাতে সুবিধাখিনি পোৱা যায় সেইটো কাৰণে তেনেকৈ ভাবোঁ এতিয়া ধৰি লওক আপোনাৰ ফেচবুকৰ বা ইনষ্টাগ্ৰামত যেতিয়া বহুতে আপোনালোকক চিনি পায় ন বহুতে মৰম যাছে তেনেকৈ ফেনখিনিয়ে আহি পেলাই আপোনাৰ ওচৰত মানে কৈছেনে কিবা যদি কয় কেনেকুৱা ধৰণৰ কথা কয় দুইজনক আমাক মানে কয় যে তোমালোকে ইমান ধুনীয়া নাচা ইমান ধুনীয়া কৰা কেনেকৈ কৰা সেই বস্তু খুব ভাল লাগে আৰু আপোনালোকৰ বহুত ডাঙৰ ফ্ৰেণ্ডে মানে এদিন বহুত জেগাত কৈছে মানে এটা চুই চাইছে ইমান মানে দুগৰাকীমান আইতা আহিছে এনেকুৱা আমাৰ মাধৱদেৱ কলাক্ষেত্ৰতে মাধৱদেৱ অডিটৰিয়ামতে কলাক্ষেত্ৰ নহয় শংকৰদেৱ কলাক্ষেত্ৰ মাধৱদেৱ অডিটৰিয়ামত আমাক চুই চাইছে ইমান মানে দেখিলোঁ যে ইমান ধুনীয়া নাচিছে সেই বস্তুবিলাক মানে বিৰাট ভাল লাগে আৰু কিছুমান মানুহে কি কয় মানে মোক কমেণ্ট দিয়েগৈ যে আপোনালোকক দেখিছিলোঁ দূৰৰ পৰা কিন্তু মাতিবলৈ সাহস ভয় লাগিলে আমি একদমেই মাতিম আমি তেনেকুৱা মানুহেই নহয় আমি একদম ফ্ৰী মানুহ দেখাত চাগে তেনেকুৱা লাগে মই বহুত জেগাত ৱৰ্কশ্বপ কৰিবলৈ যাওঁ বৰহাটত ৱৰ্কশ্বপ কৰিবলৈ গ'লোঁ তেওঁলোকে ভয় খাই আছে কেনেকুৱা বা মানুহ কি বা কৰিব গৈ পেলাই আমি যে ইমানেই ফ্ৰী তেওঁলোকে কৈছে যে আমি ভবাই নাছিলোঁ যে আপোনালোক যে এনেকৈ ইমান ফ্ৰী
চবৰে লগতে ইমান মিলি যাব পাৰে আৰু ৰুড হ'ব বুলি ভাবিছিলে চাগে। তেনেকৈ ভাবিছিলে কিন্তু যেতিয়া লগ পাই যায় সম্পূৰ্ণ দৃষ্টিভংগী সলনি হৈ যায় সলনি হৈ যায় আৰু এটা কথা এইখিনি তোমাৰ হেৰিতে জাম্পিঙৰ দ্বাৰাই ক'লোঁ আৰু আকৌ অহা মানে জুনত এখন ফিচাৰ ফিল্ম ৰিলিজ হ'ব অসমীয়া চিনেমা বোলছবি তাতো আমি দুজনে সুযোগ পাইছোঁ সুযোগ লাভ কৰিলোঁ আৰু কৰিবৰ কাৰণে আৰু খুব সুন্দৰ কাহিনী সত্ৰীয়াৰ লগত ৰিলেটেড কাহিনী পৰিচালনা কৰিছে আদিত্যম শইকীয়া চিনেমাখনৰ নামটোও কৈ দিছোঁ নামটো হৈছে কুৰুক্ষেত্ৰ কথা জানো মই দেখিছিলোঁ সত্ৰীয়াও আছে বহুত ভাল চিনেমা এই চেগতে ক'লোঁ তোমাৰ জৰিয়তে লগত কল্পনা বা আছে আলেখ্য দা আছে তাৰপিছত সুৰভি আছে তেনেকৈ আমাৰ তলতে শ্বুটিং কৰা দেখিছিলোঁ অচিন্ত আছে নেকি অচিন্ত আছে মন্দিৰত আহিছিলে শ্বুটিঙৰ দেখিছিলোঁ ভাল হ'ব চাগে বুলি ভাবিছোঁ আৰু আমি দুটা যিহেতু প্ৰথম এখন চিনেমা গতিকে আহিব চাবলৈ আমাক উৎসাহ যোগাব আৰু যিসকলে চাই আছে ভাল লাগিলে শুনি পেলাই আপোনালোক আছে বুলি মই এতিয়াহে গম পালোঁ আপোনাৰ কলত এতিয়া আৰু পৰিকল্পনা কেনেকুৱা আছে পিছে নাচক লৈ কিবা আছেনে নাচক লৈ বহুত পৰিকল্পনা আছে মইতো ভাবোঁ মানে মই নাচটো লৈ পেলাই মানে আজি গোটেই পৃথিৱীৰ যিমান দেশ আছে চবতে যাতে আমাৰ সত্ৰীয়াটো দেখক জানক বুজক সেইটো এটা পৰিকল্পনা তাৰপিছত মানে মই এখন মানে নাচক লৈয়ে নাচেদিয়ে মানে যে এখন চিনেমা কৰোঁ নাচেদি বুজাই এখন চিনেমা কৰোঁ তেনেকুৱা এটা মানে পৰিকল্পনা কৰি থৈছোঁ কিন্তু সেইবিলাক কৰিবলৈ বহুত পইচা পাতিও দৰকাৰ হয়তো সেইখিনি অলপ লাগে কিন্তু সেইখিনি আমি অন্ততঃ অলপ কিবা কিবি কাম ইতিমধ্যে কৰিছোঁ আৰু সেইটো এটা সময়ত কৰিম আৰু যিমান যি হ'লেও 10 বছৰ বা 5 বছৰ 10 বছৰ পিছত হ'লেও তেনেকুৱা কাম এটা কৰিম আৰু সেইটো এটা পৰিকল্পনা আছে আৰু প্ৰতি বছৰে আমাৰ এটা ফেষ্টিভেল পাতোঁ আমাৰ মণিকাঞ্চন নৃত্য মহোৎসৱ বুলি তাত প্ৰডাকশ্যন কৰোঁ প্ৰতি বছৰে মানে এটা নতুন নৃত্য সংৰচনা মানে ডান্স ড্ৰামা প্ৰতি বছৰে কৰোঁ এবাৰ আমি কুৰুক্ষেত্ৰৰ ওপৰত কৰিম বুলি ভাবি থৈছোঁ সেইবিলাক তেনেধৰণে কৰি থাকোঁ বঢ়িয়া এনেকৈ কৰি যাওক আৰু আমিও চাম ভাল লাগিব নিমন্ত্ৰণ দিম আমাৰ ফেষ্টিভেলত ঠিক আছে যাম আৰু এটা কথা মইতো অফ কেমেৰা বা খোৱা কথাটো পাতিছিলোঁ কিন্তু অন কেমেৰা যদি নাপাতো আপোনালোকৰ অডিয়েঞ্চখিনিয়ে ক'ব কিয় নুসুধিলে ইমান ধুনীয়া ধুনীয়া ৰেচিপিবিলাক বনাই দুইজনে এজনে আকৌ হাঁহৰ মাংস খোৱা নাছিলে দেই মই গম পাওঁ এতিয়া খাই বোলে আপুনি শকত হোৱাৰ কাৰণে খোৱা নাছিলে এবছৰমান মাংস নাখালেহি মানে শকত আছিলেতো এতিয়া খোৱা মানে লাহেকৈ খোৱা কৰিছোঁ মানে মোৰ এই এপ্ৰিলত এবছৰ হ'ল হয় আৰু মানে মাজতে ইমান আৰু মানে কি হয় গেষ্টৰ ঘৰলৈ যাওঁ বেছি নিৰামিষ ক'তো দিগদাৰ লাগে এইটো দিয়ে এদিন ক'লে যে হয় দে আৰু ব্ৰতটো ভাঙি দিয়ে আৰু অলপকৈ খাচোন আৰু লাহেকৈ খা আৰু তেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ কিন্তু ইয়াৰ পৰাই মই হাঁহৰ মাংস খোৱা শিকিছোঁ বনাই মানে মই বহুত ভাল পাওঁ মই বিৰাটেই ভাল পাওঁ মানে মই মেট্ৰিক পাছ কৰি ঘৰৰ পৰা যেতিয়া ওলালোঁ তেতিয়াৰ পৰা মই মানে হেৰি থাকোঁতো মেছত থাকোঁ বনাই নিজে খাব লাগে এতিয়া সেই বনাই আহিছে মই কওঁ আৰু মোৰ হাতখন আইতাৰ পৰা আহিছে মোৰ মানে মাও নহয় আইতা বেছি ভাল পালে মানে আইতাৰ পৰা মোৰ হাতখন আহিছে মই বনালে মানুহে ভাল পায় খাই ঘৰলৈ গ'লেও এতিয়া হাঁহৰ মাংস আনিলে ময়ে বনাব লাগিব আপুনি মানে ভাল বনাই বুলি কয় আৰু মানুহে আৰু মাছ বনাওঁ ভাল মাছটো খাই সিহঁতি ভাল পায় মই বনোৱা মাছ এতিয়া আমি বহুত কথা পাতিলোঁ 1 ঘণ্টা হৈ গ'ল চাগে ন 1 ঘণ্টা পাৰ হ'ল বহুত বেছি ভাল লাগিল আপোনালোকে এনেকৈ ধুনীয়াকৈ নৃত্য কৰি যাওক আৰু আমি চাই যাম আৰু নতুন পৰিকল্পনালৈ আগবাঢ়ি যাওক কেনেকুৱা লাগিল দুইজনৰ কথা পাতি আজি ভালেই লাগিল মানে তোমাৰ পডকাষ্ট মই চাই থাকোঁ দেই নোচোৱা নহয় চাই থাকোঁ তুমি মোক ইনে ফোন কৰিলা আমি মিলিয়ে অহা নাছিল তুমি নিজে কোৱা নাই আজি ডেট কালি ডেট পৰহি ডেট আহি খুব ভাল লাগিল আৰু তোমাৰ ষ্টুডিঅ'টো খুব ধুনীয়া তাৰ গুড ভাইবছ আছে আৰু তোমাৰ পডকাষ্টটোক আমি শুভেচ্ছা জনালোঁ আৰু আগলৈ যাওক আৰু মানে সকলোৱে চায়ে বাৰু আৰু মানে আৰু ভাল কৰি আৰু যাতে পাব্লিচিটি হওক সুন্দৰকৈ তাৰে কামনা কৰোঁ ভাল কাম কৰি যোৱা ভাল হ'বই মই মাজতে ভাবিছিলোঁ কৰিম বুলি তুমি ইমান কষ্ট কৰি যে কৰিছা আমি সেইটো কেতিয়াও কৰিব নোৱাৰোঁ এটা পডকাষ্ট মানে ভাবে দেখিবলৈ ইমান ইজি বুলি কিন্তু বহুত টান কৰিবৰ কাৰণে কিমান কষ্ট জড়িত হৈ থাকে সেইটো যিসকল আহে যিসকলে কৰে তেওঁলোকেহে বুজি পায় গতিকে তোমাক আমাৰ ফালৰ পৰা বহুত শুভেচ্ছা মৰম তোমাৰ এই পডকাষ্টটো একদম বহুত যুগলৈকে জিলিকি থাকক হয় আজি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব দীপজ্যোতি দা আৰু দীপাংকৰ দাক যদি আৰু কিবা সুধিবলগীয়া আছে কমেণ্ট বক্সত কমেণ্ট কৰি দিব আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ